Good evening, students. আশা কৰোঁ সকলো ভালে আছা আৰু এক্সাম পাইছেহি তোমালোকে এক্সামৰ কাৰণে প্ৰস্তুতি চলাইছা নিশ্চয় আৰু আমাৰ চেনেলটোক তোমালোকে যিমানখিনি ছাপোৰ্ট কৰিছা তাৰ বাবে বহুত ধন্যবাদ এতিয়া পৰীক্ষাৰ আগত বহুতো ষ্টুডেণ্টে মোক কৈ আছে যে ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে কমন কুৱেশ্যন লাগে আৰু তোমালোকক মই যিমানকেইটা ক্লাছ কৰিলোঁ আমাৰ চেনেলৰ থ্ৰুৱেদি সেই গোটেইকেইটা ক্লাছত মই এটা কথাই কৈছোঁ যে তোমালোকে কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰা কমন কুৱেশ্যন নিবিচাৰিবা চিলেবাছত যিখিনি আছে কথাখিনি সম্পূৰ্ণ বুজিবলৈ ট্ৰাই কৰা সেইখিনি শিকা আৰু তাৰ ওপৰত তোমালোকে যেনেকুৱা ধৰণৰ কুৱেশ্যন নহওক তোমালোকে আনচাৰটো দিব পাৰিবা আৰু কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হ'ব আমাৰ সেই কথাটো তোমালোকে শুনি আছা আমি সকলোৱে গম পাওঁ যে কুৱেশ্যন পেটাৰ্ণবিলাক অলপ বেলেগ ধৰণৰ হ'ব কনচেপচুৱেল আহিব অ'কে তেনেকুৱা ধৰণৰ নটিফিকেশ্যন আমাৰ ৰিলিজ হৈছে ষ্টেট বৰ্ডৰ পৰা গতিকে আমি আমাৰ প্ৰিপেৰেশ্যনবিলাক অলপ বেলেগ ধৰণৰ কৰিব লাগিব যে এনেকুৱা নহয় যে ছাৰে দিছে কুৱেশ্যনকেইটা কমন কুৱেশ্যন এইকেইটা আমি চাই যাম এইকেইটা চাই গ'লে আমাৰ হৈ যাব কমন কুৱেশ্যনো আহিব যিখিনি আমাৰ ফ্ৰিকুৱেণ্টলি ৰিপিটেড কুৱেশ্যন আছে বা যিখিনি আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যিখিনি তোমালোকক মই কৈছোঁ সেইখিনিতো আহিবই কিন্তু কুৱেশ্যনৰ পেটাৰ্ণটো অলপ বেলেগ হ'ব কুৱেশ্যনটো হয়তো ডাইৰেক্ট কুৱেশ্যন নাহিবও পাৰে ঠিক আছে আৰু আগত নহা কুৱেশ্যনো কেতিয়াবা হয়তো আহিব পাৰে কনচেপচুৱেল কুৱেশ্যন গতিকে ইমান বেছি ভয় খাবলগীয়া কথাও নাই বাৰু যি কি নহওক আজি তোমালোকৰ অনুৰোধত ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু ফ্ৰিকুৱেণ্টলি ৰিপিটেড কুৱেশ্যনৰ এই ছেশ্যনটো আমি ইউটিউবত পাব্লিকলি লাইভ কৰিছোঁ চ' এই ক্লাছটোত আমি আলোচনা কৰিম যে আমাৰ যোৱা 4 বছৰ বা 5 বছৰ ধৰি কোনখিনি কুৱেশ্যন বেছিকৈ আহি আছে কোনকেইটা টপিকৰ ওপৰত কুৱেশ্যন আহি আছে সেইখিনি আমি আলোচনা কৰিম আৰু তোমালোকে নতুনকৈ চাবলগীয়া বস্তু যদিও আগৰ আমাৰ কেইবাবছৰো কিছুমান কুৱেশ্যন অহা নাই কিন্তু আমি ভাবিছোঁ যে এইখিনি এটা ইম্পৰ্টেণ্ট টপিক হয় এইবিলাকৰ ওপৰত আমাৰ কুৱেশ্যন আহিব পাৰে তেনেকুৱা ধৰণৰ টপিকবিলাকো ইনক্লুড কৰা হৈছে সেইবিলাকো তোমালোকক আজি এই ভিডিঅ'টোৰ যোগেদি আমি আগবঢ়াই দিম তোমালোকে সেইখিনি চাবা আৰু এটা কথা মই আকৌ এবাৰ তোমালোকক কৈ দিছোঁ যে তোমালোকে পৰাপক্ষত গোটেই চিলেবাছটোৱে চোৱা অ'কে যিমানখিনি আমি পঢ়াইছোঁ যিমানখিনি তোমালোকক নোটছ দিয়া হৈছে গোটেই চিলেবাছটোৱে চোৱা উইথ প্ৰেক্টিকেল ঠিক আছে চ' কুৱেশ্যন কেনেকুৱা ধৰণৰ আহিব আমি কোনেও নাজানো কিন্তু এটা কথা তোমালোকে খাটাং হৈ থাকা যে যেনেকুৱা ধৰণৰ কুৱেশ্যনেই নাহক যে তোমালোকে সেই কুৱেশ্যনটোৰ আনচাৰ যাতে লিখিব পাৰা তেনেকুৱা ধৰণে তোমালোকে প্ৰস্তুতি চলোৱা অকল মোৰ ছাবজেক্টটোত বুলিয়ে নহয় বাকীবিলাক ছাবজেক্টতো তোমালোকে তেনেকুৱা ধৰণে প্ৰস্তুতি চলোৱা আৰু যিহেতু এতিয়া আমাৰ সময় খুব কম পৰীক্ষা একেবাৰে ওচৰ চাপিলে গতিকে তোমালোকে তোমালোকৰ প্ৰস্তুতিবিলাক অকণমান প্লেনিং সহকাৰে কৰিবা যে এনেকুৱা নকৰিবা তোমালোকে যে আজি 2 দিন বা 3 দিন ধৰি একেটা ছাবজেক্টেই পঢ়ি আছা তেনেকুৱা নকৰিবা দিনটোত কমচে কম 3টা ছাবজেক্ট তোমালোকে টাচ কৰা অ'কে চ' তেনেকুৱা কৰি থাকিলেহে কথাবিলাক আৰু কুৱেশ্যন আনচাৰবিলাক তোমালোকৰ মনত ৰ'ব তোমালোকে 3-4 দিন এটা ছাবজেক্ট পঢ়িবা তাৰপিছত আকৌ বেলেগ এটা ছাবজেক্ট ষ্টাৰ্ট কৰিবা ৰুটিনখনৰ মতে তেনেকৈ নহ'ব তেনেকৈ তোমালোকে এক্সামিনেশ্যন হলত কুৱেশ্যনৰ আনচাৰবিলাক পাহৰি যাবা তোমালোকৰ ডাউট হ'ব আৰু তোমালোকক এটা কথা মই আকৌ এবাৰ কৈছোঁ যে কুৱেশ্যনবিলাক যে তোমালোকে মুখস্থ কৰিছা নোটছবিলাক যে মুখস্থ কৰিছা তোমালোকে লিখাৰ প্ৰেক্টিছ কৰা কাৰণ এক্সামত এনেকুৱা হ'বলৈ আমি এনেকুৱা হোৱাও দেখিবলৈ পাইছোঁ বহুত ষ্টুডেণ্টৰ এইটো হয় যে ছাৰ মই পঢ়ি আহিছিলোঁ গোটেইখিনি বস্তু মই চাই আহিছিলোঁ কিন্তু মই এক্সামত লিখিবৰ সময়ত মই পাহৰি থাকিলোঁ বা লিখাৰ সময়ত নাৰ্ভাছনেছ এটা আহি গ'ল তেনেকুৱাও আমি বহুত ষ্টুডেণ্টৰ পৰা বিগত বহুত বছৰত আমি এইবিলাক শুনিবলৈ পাই আছোঁ গতিকে নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাই কৈছোঁ তোমালোকে যিয়ে নপঢ়া লাগিলে তাক লিখি প্ৰেক্টিছ কৰা লিখিলেহে সেই বস্তুটো আমাৰ মেমৰিত স্থায়ী হয় ঠিক আছে চ' আমি আৰম্ভ কৰোঁ মোৰ বিষয়ে তোমালোকে জানাই তথাপিও আকৌ এবাৰ মোৰ নামটো শ্বাহজিদ হুছেইন MCA কৰিছোঁ মই ছিকিম মণিপাল ইউনিভাৰ্চিটিৰ পৰা আৰু টিচিং এক্সপিৰিয়েঞ্চ 8 বছৰ যিটো এতিয়া আমাৰ 8 বছৰ হ'বলৈ গৈ আছে ঠিক আছে 2018 চনৰ পৰা মই টিচিঙত আছোঁ আৰু হায়াৰ ছেকেণ্ডেৰী কোৰ্চ পঢ়াই আছোঁ ঠিক আছে আৰু ডিগ্ৰী লেভেলৰ ক্লাছো মই কৰিছোঁ আগতে চ' এতিয়া আমি চেপ্টাৰ 2ৰ পৰা ষ্টাৰ্ট কৰিম যিহেতু তোমালোকে জানা যে আমাৰ ক্লাছ 12ৰ যিটো চেপ্টাৰ 1 হয় সেই চেপ্টাৰ 1টো আমাৰ ৰিভিজন টুৰ হয় ক্লাছ 11ত আমি যিখিনি বস্তু শিকিছিলোঁ তাৰে এটা ৰিভিজন এটা সামাৰি কৰি পেলাই আমাক
চেপ্টাৰ 1টো দিয়া আছে গতিকে চেপ্টাৰ 1ৰ পৰা হয়তো দুই এটা প্ৰশ্ন আহিবও পাৰে সেইটো ইজি প্ৰশ্ন আহিব তোমালোকে ইমান চিন্তা কৰিব নালাগে খুব বেছি 1 মাৰ্ক বা 2 মাৰ্কৰ কুৱেশ্যন চেপ্টাৰ 1ৰ পৰা হয়তো আহিব পাৰে যিবিলাক আমি ক্লাছ 11ত অলৰেডি শিকিছোঁ ওকে আৰু বাকি আমাৰ চেপ্টাৰ 2টো আমাৰ আছিলে OOP ঠিক আছে ইন্ট্ৰডাকশ্যন টু OOP আছিলে আৰু সেই চেপ্টাৰ 2ত আমি বিশেষকৈ পাওঁ যে প্ৰগ্ৰেমিং পেৰাডিজিমৰ ওপৰত ঠিক আছে প্ৰগ্ৰেমিং পেৰাডিজিম আমাৰ তিনিটা আছে প্ৰচিডিউৰ অৰিয়েণ্টেড প্ৰগ্ৰেমিং পেৰাডিজিম যাক আমি POP বুলি কওঁ তাৰপিছত আমাৰ আছে অবজেক্ট বেছড প্ৰগ্ৰেমিং পেৰাডিজিম আৰু একেবাৰে লাষ্টত আমি পাইছিলোঁ অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰেমিং পেৰাডিজিম সো এই তিনিটা পেৰাডিজিমৰ ওপৰত তোমালোকে চাবা ইহঁতৰ ডেফিনেশ্যনবিলাক চাবা প্ৰগ্ৰেমিং পেৰাডিজিম মানে কি হেতুও চাবা ঠিক আছে আৰু কোনটো পেৰাডিজিমত কি আমাৰ এডভান্টেজ আছে ডিসএডভান্টেজ আছে কি ফিচাৰ্ছ আছে এই বস্তুখিনি তোমালোকে চাব লাগিব আৰু এই চেপ্টাৰটো আমাৰ কমপ্লিটলি এটা থিওৰি বেছ চেপ্টাৰ হয় গতিকে ইয়াৰ পৰা আমাৰ যথেষ্টখিনি মাৰ্কছ আমি ক্যাৰি কৰিব পাৰিম ঠিক আছে সো ইয়াৰে আমাৰ প্ৰথম কোৱেশ্চন আহিছে সো হোৱাট ইজ প্ৰগ্ৰেমিং পেৰাডিজিম হোৱাট আৰ ইটস টাইপছ এটো তোমালোকে চাবা ডিসএডভান্টেজেস অফ POP এণ্ড অৰ প্ৰচিডিউৰেল প্ৰগ্ৰেমিং POP বুলিও আহিব পাৰে বা প্ৰচিডিউৰেল প্ৰগ্ৰেমিং বুলিও আহিব পাৰে ডিসএডভান্টেজ তাৰ পিছৰ কোৱেশ্চনটো চোৱা তোমালোকে ফিচাৰ্ছ অফ C++ অৰ OOP এতিয়া বিগত কিছু বৰ্ষত দেখা গৈছে যে ফিচাৰ্ছ অফ C++ বুলি কোৱেশ্চনটো আহিছে ৰাইট দা ফিচাৰ্ছ বা ৰাইট দা এডভান্টেজেস অফ C++ বুলি কোৱেশ্চনটো দেখিবলৈ পোৱা গৈছে সো আমাৰ ষ্টুডেণ্টে সেই C++ ল্যাঙ্গুৱেজটোৰ ওপৰত কি এডভান্টেজ আছে হেতু লিখিবলৈ যায় আৰু হেতু তেনেকুৱা ধৰণৰ আমাৰ কিতাপত কোনো ধৰণৰ তেনেকুৱা আনসাৰ নাই বা তোমালোকে হেতু লিখিব নোৱাৰা ডাইৰেক্টলি যে পাৰ্টিকুলাৰ এটা ল্যাঙ্গুৱেজৰ ওপৰত আমি কি এডভান্টেজ আছে হেতু লিখি দিম একচুয়ালি কি হয় আমাৰ ল্যাঙ্গুৱেজ বিলাক সব ল্যাঙ্গুৱেজ ইউনিক হয় কিছুমান ল্যাঙ্গুৱেজত কিছুমান কাম কৰিবলৈ সহজ বা কিছুমান কাম কৰিবলৈ অকমান জটিল তাৰ কাৰণে আমি ল্যাঙ্গুৱেজটো চেঞ্জ কৰিব লাগে সো এই কোৱেশ্চনটো যেতিয়া আহে একচুয়ালি ফিচাৰ্ছ অফ C++ টো আমাক সোধা নাই আমি লিখিব লাগিব যে ফিচাৰ্ছ অফ অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰেমিং যেহেতু C++ টো এটা অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰেমিং হয় সো OOP যিখিনি ফিচাৰ্ছ আছে সেইখিনিটো আমি জানোই এবষ্ট্ৰেকচন আছে এনকেপসুলেশন আছে মডুলাৰিটি আছে কোড ৰিউজেবিলিটি আছে ইনহেৰিটেন্স আছে পলিমৰফিজম আছে সো এইবিলাকৰ ওপৰতে আমি লিখিব লাগিব সো ফিচাৰ্ছ অফ C++ বুলি কোৱাৰ লগে লগে ফিচাৰ্ছ অফ OOP তোমালোকে লিখিবা তেতিয়া তোমালোকে বহুত কেইটা পইণ্ট পাই যাবা আৰু তোমালোকৰ আনসাৰটো বহুত বেছি দীঘলকৈও ইচ্ছা কৰিলে তোমালোকে লিখিব পাৰা ঠিক আছে গতিকে এইটো কথা মই আকৌ এবাৰ কৈ দিছোঁ তোমালোকে এইটো কনফিউজ নহবা যে ফিচাৰ্ছ অফ C++ বুলি কোৱাৰ লগে লগে C++ ল্যাঙ্গুৱেজটোৰ ওপৰত লিখিব নালাগে ঠিক আছে ফিচাৰ্ছ অফ C++ আৰু ফিচাৰ্ছ অফ OOP সেম আনসাৰ হ'ব সো নেক্সট আমাৰ ইয়াতে আহিলে ডিফাইন ক্লাছ এণ্ড অবজেক্ট একদম কমন কোৱেশ্চন ক্লাছ কাক বোলে অবজেক্ট কাক বোলে এটো তোমালোকে চাবা সো ডিফাইন এবষ্ট্ৰেকচন এণ্ড এনকেপসুলেশন এবষ্ট্ৰেকচন মানে কি এনকেপসুলেশন মানে কি আৰু এটা ইয়াৰ পিছৰ যেটো পাৰ্ট আছে হাউ দে আৰ ৰিলেটেড টু ইচ আদাৰ এটো আগত অহা নাই এবষ্ট্ৰেকচন আৰু এনকেপসুলেশন এই দুটা টাৰ্ম যে ইটোৰ লগত হিটো ৰিলেটেড হয় কেনেকৈ ৰিলেটেড হয় এই কোৱেশ্চনটো আগে পিছে অহা নাই কিন্তু এটো তোমালোকৰ আনসাৰ বুকত আছে গতিকে এটো ইম্পৰ্টেন্ট বুলি আমি ভাবিছো তোমালোকে এটো আনসাৰটো চাবা ঠিক আছে যেহেতু এবষ্ট্ৰেকচন এনকেপসুলেশন মানে কি এনকেপসুলেশন মানে হৈছে যে ৰিলেটেড ডাটা এণ্ড ৰিলেটেড ফাংচনছ that works on that data are encapsulated that means সিহঁতক এটা ইউনিটত বাইন্ড কৰাটো যেটো ডাটা বাইন্ডিং বুলি আমি কওঁ এটোকে কোৱা হয় এনকেপসুলেশন ওকে আৰু হে এনকেপসুলেশনটো কৰিবলৈ যাওঁতে আমাৰ এক্সেস লেভেল কিছুমান থাকে এক্সেস স্পেসিফায়াৰ কিছুমান থাকে পাব্লিক প্ৰাইভেট প্ৰটেক্টেড সো হেবিলাকৰ থ্ৰুৱেদি আমি এবষ্ট্ৰেকচনটো ইমপ্লিমেন্ট কৰিব পাৰো এবষ্ট্ৰেকচন মানে হৈছে ডাটাটো হাইড কৰা ওকে সো ইহন দুটা কেনেকৈ ৰিলেটেড হয় এই বস্তুটো তোমালোকে চাবা হয়তো এইটো কোৱেশ্চন আমাৰ আহি যাব পাৰে সো ডিফাইন ইনহেৰিটেন্স এক্সপ্লেইন ইটস টাইপস চেপ্টাৰ 2ত আমাৰ ইনহেৰিটেন্স টু কি হয় তাৰ ডেফিনেশ্যন টু হে লিখা আছে বা এডভান্টেজ তাৰ দিয়া আছে বা ইনহেৰিটেন্স কিয় ইউজ কৰিব লাগে ইউজ কৰিলে কি হয় সেই বস্তুখিনি দিয়া আছে কিন্তু টাইপস অফ ইনহেৰিটেন্স হেতু আমি চেপ্টাৰ 6ত পাওঁ ওকে চেপ্টাৰ 6ত যেহেতু আমাৰ ইনহেৰিটেন্স আছে সো চেপ্টাৰ 6ত আমি হেতু পাম সো টাইপস অফ ইনহেৰিটেন্স টু তোমালোকে চাবা কি টাইপ আছে সিঙ্গল মাল্টিপল মাল্টি লেভেল ওকে হাইৰাৰ্কিকেল হাইব্ৰিড এইবিলাক যে আছে এইবিলাক তোমালোকে চাবা সো এইটো এটা লং কোৱেশ্চন আমাৰ আহিব পাৰে আগতে আহিছে সো why inheritance is useful in OOP give reason ইয়াৰ আনসাৰটো দিয়া আছে তোমালোকৰ বুকতে আছে এটো তোমালোকে চাবা সো what is polymorphism explain এটো এটা কমন কোৱেশ্চন হয় what is polymorphism explain আৰু কেতিয়াবা কোৱেশ্চনটো এনেকুৱা ধৰণে আহে give an example of function overloading সো ইয়াৰ এক্সাম্পল বুলি এক্সপ্লেইন বুলি নাহি গিভ এক্সাম্পল গিভ ওয়ান এক্সাম্পল বুলিও আহিব পাৰে তেতিয়া তোমালোকে এটা কোড লিখিব লাগিব ঠিক আছে সো ডিফাইন এবষ্ট্ৰেক্ট ক্লাছ এণ্ড কনক্ৰিট ক্লাছ এই টাৰ্ম কেইটা চাবা
এবষ্ট্ৰেক্ট ক্লাছ কাক কোৱা হয়, কনক্ৰিট ক্লাছ কাক কোৱা হয়, এই টাৰ্মকেইটা তোমালোকে চাবা, ঠিক আছে। তাৰপিছত আমাৰ আহি গ'ল চেপ্টাৰ 3। চেপ্টাৰ 3ত আমাৰ আছে হোৱাট ডু ইউ মিন বাই ফাংচন অভাৰলোডিং, গিভ এক্সাম্পল। অ'কে, এইটো এটা কমন কুৱেশ্যন। নেক্সট আমাৰ আছে হোৱাট ডু ইউ মিন বাই ফাংচন ছিগনেচাৰ। এই কুৱেশ্যনটো আগে পিছে অহা নাই, কিন্তু আমাৰ চেনেলৰ থ্ৰুৱেদি যিখিনি ক্লাছ তোমালোকক মই কৰিছোঁ, এই ফাংচন ছিগনেচাৰৰ ওপৰত তোমালোকক মই কেইবাটাও কথা কৈছোঁ। ফাংচন ছিগনেচাৰ মানে হৈছে পেৰামিটাৰ লিষ্ট। অ'কে, ফাংচনৰ যিটো পেৰামিটাৰ লিষ্ট থাকে সেইটোকে কোৱা হয় ফাংচন ছিগনেচাৰ। চ' এইবাৰ হয়তো এইটো কুৱেশ্যন আহিও যাব পাৰে, হোৱাট ইজ ফাংচন ছিগনেচাৰ, বুকত দিয়া আছে, ঠিক আছে। চ' হোৱাট আৰ দ্য ৰেষ্ট্ৰিকশ্যনছ অন ফাংচন অভাৰলোডিং। এই কুৱেশ্যনটো আগত অহা নাই, কিন্তু এইবাৰ হয়তো আহি যাব পাৰে যে ফাংচন অভাৰলোডিঙত আমি কি ৰেষ্ট্ৰিকশ্যন আছে, কি কথা আমি মনত ৰাখিব লাগে, এই বস্তুখিনি তোমালোকে চাবা। আৰু ইয়াতে আছে এডভান্টেজেছ অফ ফাংচন অভাৰলোডিং। ফাংচন অভাৰলোড কৰিলে কি আমাৰ এডভান্টেজ হয়। অ'কে, আৰু ইয়াৰে লগতে তোমালোকক মই আৰু এটা বস্তু চাবলৈ কওঁ। ফাংচন অভাৰলোডিং যেতিয়া তোমালোকে চাবা, এই যে আমাৰ ডিফল্ট আৰ্গুমেণ্ট থাকে, ফাংচনছ উইথ ডিফল্ট আৰ্গুমেণ্ট আৰু ফাংচন অভাৰলোডিং, ইহঁতৰ কম্পেৰিজনটো চাবা যে ডিফল্ট আৰ্গুমেণ্ট থাকিলে এটা ফাংচনত কি হয়, বা ফাংচনটো অভাৰলোড কৰিলে সেই প্ৰগ্ৰেমটোত আমি কি বেছি এডভান্টেজ পাওঁ। ফাংচনটো যদি অভাৰলোড কৰিবলৈ হয় তাৰ মাল্টিপুল ডেফিনেশ্যন থাকিব, য'ত আমি এটা পেৰামিটাৰ, দুটা পেৰামিটাৰ বা তিনিটা পেৰামিটাৰ দি সেই ফাংচনটো কল কৰিব পাৰিম, আৰু তেতিয়া তাৰ আউটপুটটো আমাৰ বেলেগ আহিব। কিন্তু যদি ডিফল্ট পেৰামিটাৰ থাকে, চ' ডিফল্ট পেৰামিটাৰ থাকিলে কি হয়, তেতিয়াও সেই ফাংচনটো ধৰি লৈছোঁ এটা ফাংচনত আমাৰ তিনিটা পেৰামিটাৰ আছে, তাৰে দুটা আমাৰ ডিফল্ট, গতিকে সেই ফাংচনটো আমি 1 পেৰামিটাৰ, 2 পেৰামিটাৰ এণ্ড উইথ 3 পেৰামিটাৰ কল কৰিব পাৰোঁ, কিন্তু সেই ফাংচনটোৰ ডেফিনেশ্যন এটাই থাকে। যদি এটা ফাংচনৰ ডেফিনেশ্যন মোৰ দেন 1 থাকে, তেতিয়াহে অভাৰলোডিং হ'ব। এই কথাটো মনত ৰাখিবা। আৰু ডিফল্টত আমি কি কাম কৰিব নোৱাৰোঁ, বা ফাংচনটো অভাৰলোড কৰিলে আমাৰ কি সুবিধা হয়, এই বস্তুখিনি হয়তো তোমালোকৰ আহিব পাৰে, এইটো চাবা। চ' এডভান্টেজেছ অফ ফাংচন অভাৰলোডিঙৰ লগতে সেই কথাখিনিও তোমালোকে চাব লাগিব, ঠিক আছে। তাৰপিছত আমাৰ চেপ্টাৰ 4। চেপ্টাৰ 4ৰ পৰা একচুৱেলি আমাৰ প্ৰেক্টিকেল বেছড বা এপ্লিকেশ্যন বেছড চিলেবাছটো ষ্টাৰ্ট হয়, য'ত আমি প্ৰগ্ৰেমিং পাওঁ, ক্লাছ কেনেকৈ ডিফাইন কৰিব লাগে, এক্সেছ স্পেচিফায়াৰ কাক বোলে, বা ডাটা মেম্বাৰ মানে কি, মেম্বাৰ ফাংচন কি, অ'কে, সেই গোটেই বস্তুখিনি আমি পাওঁ, অবজেক্ট কেনেকৈ ক্ৰিয়েট কৰিব লাগে, ঠিক আছে। চ' ইয়াতে তোমালোকৰ প্ৰথম কুৱেশ্যনটো আহিছে, ৰাইট দ্য চিনটেক্স অফ এ ক্লাছ ডেফিনেশ্যন। ক্লাছ ডেফিনেশ্যন, এটা ক্লাছ কেনেকৈ ডিফাইন কৰিব লাগে তাৰ চিনটেক্সটো তোমালোকে চাবা, উইথ 1 এক্সাম্পল। চিনটেক্সো চাব লাগিব, এক্সাম্পলো চাব লাগিব। চ' হোৱাট আৰ দ্য এট্ৰিবিউটছ অফ এ ক্লাছ এক্সপ্লেইন। এটা ক্লাছৰ এট্ৰিবিউট কি আছে সেইটোও চাব লাগিব। এতিয়া এট্ৰিবিউট বুলি কৈ দিয়াৰ লগে লগে আমাৰ ডাটা মেম্বাৰ, মেম্বাৰ ফাংচন এইখিনিক নুবুজায়, ঠিক আছে। ক্লাছৰ এট্ৰিবিউট, মেথড থাকিব, বিহেভিয়াৰ থাকিব, ক্লাছ নেম থাকিব, এই বস্তুখিনি থাকে আমাৰ, ঠিক আছে। চ' এই এট্ৰিবিউটখিনি তোমালোকৰ বুকত দিয়া আছে, আৰু যিসকলে আমাৰ কোৰ্চটো এনৰোল কৰিছিলা, নোটছত এই গোটেই বস্তুখিনি মই দিছোঁ, তোমালোকে চাবা। এইখিনি এট্ৰিবিউট বুলি ক'লে তোমালোকে এইকেইটা কথা লিখিব লাগিব, ঠিক আছে। অ'কে, চ' এট্ৰিবিউটছ, ডাটা মেম্বাৰ, মেম্বাৰ ফাংচন, প্ৰগ্ৰেম এক্সেছ লেভেল, ক্লাছ টেগ নেম, এই 4টা এট্ৰিবিউট আছে, অ'কে। চ' এইখিনি তোমালোকে চাবা। তাৰপিছত আমাৰ আহি গ'ল হোৱাট ইজ ক্লাছ ডেফিনেশ্যন এণ্ড ক্লাছ মেথড ডেফিনেশ্যন। মেথড বুলি ক'লে ফাংচন বুজায়, ক্লাছ মেথড বুলি কৈছে যেতিয়া ক্লাছৰ ভিতৰত থকা ফাংচনৰ কথা কোৱা হৈছে, ডেট মিনছ মেম্বাৰ ফাংচন, অ'কে। আৰু বাকী ক্লাছ ডেফিনেশ্যন মানে কি এইটোতো জানাই তোমালোকে। চ' হোৱাট ইজ দ্য ডিফল্ট এক্সেছ স্পেচিফায়াৰ অফ মেম্বাৰ্ছ ইন এ ষ্ট্ৰাকচাৰ। ক্লাছত ডিফল্ট এক্সেছ স্পেচিফায়াৰ আমাৰ প্ৰাইভেট হয়, কিন্তু ষ্ট্ৰাকচাৰত আমাৰ পাব্লিক হয়। এই কুৱেশ্যনটো আগত নাই আহা, কিন্তু আমি ইম্পৰ্টেণ্ট বুলি ভাবিছোঁ, হয়তো এবাৰ আহিব পাৰে, ঠিক আছে। চ' ইন হাউ মেনি ৱেজ ইউ কেন ডিফাইন মেথডছ অফ এ ক্লাছ, গিভ এক্সাম্পল। এটা ক্লাছৰ মেথড, তাৰমানে মেম্বাৰ ফাংচন কেনেকৈ ডিফাইন কৰিব পাৰি, ঠিক আছে। কেইটা টাইপত ডিফাইন কৰিব পাৰি, 2টা টাইপত ডিফাইন কৰিব পাৰি। এটা হৈছে ইনচাইড দ্য ক্লাছ ডেফিনেশ্যন, এটা হৈছে আউটচাইড দ্য ক্লাছ ডেফিনেশ্যন। ইনচাইড দ্য ক্লাছ ডেফিনেশ্যনটো তোমালোকে জানাই, আৰু আউটচাইড দ্য ক্লাছ ডেফিনেশ্যনত কি কৰিব লাগিব, আমি স্কোপ ৰিজলিউশ্যন অপাৰেটৰ ইউজ কৰিব লাগিব। আগত ক্লাছ নেম থাকিব, তাৰপিছত ফাংচন নেম থাকিব।
আৰু ৰিটাৰ্ণ টাইপটো চবতকৈ আগত লিখা হয় চ' এইকেইটা তোমালোকে এক্সাম্পল চাবা লগতে চিনটেক্সো চাবা ঠিক আছে আৰু ইয়াত যে কৈছে আমাৰ গিভ এক্সাম্পল চ' ইয়াত কুৱেশ্যনটো চোৱা তোমালোকে ইন হাউ মেনি ৱেজ ইউ কেন ডিফাইন মেথডছ অফ এ ক্লাছ গিভ এক্সাম্পল চ' ইয়াত আমি কমপ্লিট কোডটো নিলিখিলেও হ'ব অকল এটা ফাংচনৰ আমি ডেফিনেশ্যন লিখি দিম আৰু ফাংচন বডিৰ ভিতৰত আমি ডেছ দি দিলেও হৈ যাব কোনো ষ্টেটমেণ্ট দিব নালাগে জাষ্ট আমি ইউজটো দেখাব লাগে ক্লাছ ডেফিনেশ্যনৰ ভিতৰত সেইটো ফাৰ্ষ্ট মেথড ছেকেণ্ড মেথডটো হৈছে বাই ইউজিং স্কোপ ৰিজলিউশ্যন অ'কে চ' সেইকেইটা বস্তু আমি চালেই হ'ব চ' নেক্সট আমাৰ আহি গ'ল হোৱাট ইজ দ্য ইউজ অফ স্কোপ ৰিজলিউশ্যন অপাৰেটৰ চ' স্কোপ ৰিজলিউশ্যন অপাৰেটৰৰ ইউজ কি আছে এইটো তোমালোকে চাবা স্কোপ ৰিজলিউশ্যন অপাৰেটৰটো অকল যে আমি আউটছাইড দ্য ক্লাছ ডেফিনেশ্যন মেম্বাৰ ফাংচন ডিফাইন কৰিবৰ কাৰণে লাগে তেনেকুৱা নহয় যদি এটা প্ৰগ্ৰেমত ছেম নেমৰ গ্ল'বেল ভেৰিয়েবলো থাকে আৰু লোকেল ভেৰিয়েবলো থাকে তেতিয়াহ'লে সেই গ্ল'বেলটোক ৰেফাৰ কৰিবৰ কাৰণেও আমি স্কোপ ৰিজলিউশ্যন অপাৰেটৰ ইউজ কৰোঁ যিটো আমি ক্লাছ 11ত পাইছিলোঁ চ' মাৰ্কছটো তোমালোকে চাই ল'বা আৰু পাৰিলে দুইটা ইউজ লিখিবা অ'কে তো হোৱাট ইজ ইনলাইন ফাংচন কাক কয় অ'কে আৰু ইনলাইন কেনেকৈ কৰিব পাৰি জেনেৰেলি ক্লাছ ডেফিনেশ্যনৰ ভিতৰতে যদি আমাৰ ডেফিনেশ্যনটো থাকে ফাংচনৰ ডেফিনেশ্যনটো তাক আমি ইনলাইন ফাংচন বুলি কওঁ কিন্তু আমি এক্সপ্লিচিটলিও এটা ফাংচন ইনলাইন কৰিব পাৰোঁ কেনেকৈ কৰিব পাৰি সেই বিষয়ে তোমালোকে চাবা ঠিক আছে আৰু জেনেৰেলি এতিয়া যদি অকল এই কুৱেশ্যনটো আহে হোৱাট ইজ ইনলাইন ফাংচন তেতিয়াহ'লে তাৰ চিম্পল ডেফিনেশ্যনটো লিখি দিলেই হ'ব তো হাউ কেন ইউ এক্সেছ এ মেম্বাৰ অফ এ ক্লাছৰ মেম্বাৰ আমি কেনেকৈ এক্সেছ কৰিব পাৰোঁ থ্ৰু দ্য অবজেক্ট বাই ইউজিং ডট অপাৰেটৰ অ'কে চ' সেইটো তোমালোকে লিখিব লাগিব আৰু যদি মাৰ্কছ বেছি আহে তেতিয়াহ'লে আমি প্ৰাইভেটটো যে এক্সেছ কৰিব নোৱাৰি নন মেম্বাৰ ফাংচনৰ পৰা সেই কথাখিনিও আমি লিখিম অ'কে নেক্সট ডিফাইন গ্ল'বেল ক্লাছ গ্ল'বেল অবজেক্ট লোকেল ক্লাছ লোকেল অবজেক্ট এইটো চাবা তোমালোকে গ্ল'বেল ক্লাছ কাক কোৱা হয় গ্ল'বেল অবজেক্ট কাক কোৱা হয় এইটো চাবা চ' এক্সপ্লেইন ডিফাৰেণ্ট স্কোপ ৰুল আমি যে স্কোপ ৰুল পাইছিলোঁ গ্ল'বেল স্কোপ লোকেল স্কোপ ফাইল স্কোপ অ'কে এখন টেবুল দিয়া আছে তোমালোকৰ বুকত চেপ্টাৰ 4ত ঠিক আছে তাতে আমাৰ টেবুলখনত আমাৰ ক্লাছ আছে অবজেক্ট আছে আৰু ক্লাছ মেম্বাৰ আছে ক্লাছৰ ভিতৰত গ্ল'বেল আছে লোকেল আছে অবজেক্টৰ ভিতৰতো ঠিক তেনেদৰে গ্ল'বেল আৰু লোকেল আছে ঠিক আছে আৰু ক্লাছ মেম্বাৰ্ছত আমাৰ কি আছে প্ৰাইভেট আছে প্ৰটেক্টেড আছে আৰু পাব্লিক আছে গতিকে কোনটো স্কোপ ৰুল কি হয় এইটো এটা লং কুৱেশ্যন হয় আহিলে ইয়াত 5 মাৰ্কছ আহিব তেতিয়া তোমালোকে গোটেই স্কোপ ৰুলখিনি লিখিব লাগিব অ'কে তো হোৱাট আৰ দ্য টাইপছ অফ মেম্বাৰ ফাংচনছ এক্সপ্লেইন মেম্বাৰ ফাংচনৰ টাইপ কি আছে অ'কে জেনেৰেলি এই কুৱেশ্যনটো আমাৰ আগে পিছে অহা নাই যে মেম্বাৰ ফাংচনৰ কি টাইপ আছে এতিয়া মেম্বাৰ ফাংচনৰ টাইপ আছে এক্সেছৰ ফাংচন মিউটেটৰ ফাংচন আৰু মেনেজাৰ ফাংচন সেইকেইটা তোমালোকে চাবা হয়তো এইবাৰ আহি যাব পাৰে অ'কে চ' হোৱাট ইজ নেষ্টেড ক্লাছ এণ্ড এনক্ল'জিং ক্লাছ হোৱাট ইজ নেষ্টেড ক্লাছ এই কুৱেশ্যনটো আগত আহিছে কিন্তু এনক্ল'জিং ক্লাছ এইটো অহা নাই চ' নেষ্টেড ক্লাছটো যদি তোমালোকে চোৱা এনক্ল'জিংটো লগতে হৈ যাব যিটো ক্লাছৰ ভিতৰত নতুন ক্লাছ এটা ডিফাইন কৰা থাকে সেই ক্লাছটোক এনক্ল'জিং বুলি কোৱা হয় আৰু যিটো ক্লাছ ভিতৰত থাকে সেইটোক নেষ্টেড বুলি কোৱা হয় তাৰমানে ভিতৰত থকাটো নেষ্টেড বুলি কোৱা হয় আৰু যাৰ ভিতৰত সোমাই আছে তাক এনক্ল'জিং বুলি কোৱা হয় এইটো চাবা তো হোৱাট ইজ ফ্ৰেণ্ড ফাংচন হোৱাট আৰ ইটছ ইউজেছ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ফ্ৰেণ্ড ফাংচন কাক বোলে ফ্ৰেণ্ড ফাংচনটো কোনো ক্লাছৰ মেম্বাৰ ফাংচন নহয় তথাপিও সি প্ৰাইভেট মেম্বাৰ এক্সেছ কৰিব পাৰে অ'কে চ' ডেফিনেশ্যন লিখিবা আৰু কি কাৰণত ইউজ কৰা হয় সেইটো চাবা তোমালোকে আৰু এটা কমন কুৱেশ্যন হোৱাট ইজ ষ্টেটিক ডাটা মেম্বাৰ এণ্ড ষ্টেটিক মেম্বাৰ ফাংচন চ' ষ্টেটিক ডাটা মেম্বাৰ কি সেই কুৱেশ্যনটো আগত আহিছে কিন্তু ষ্টেটিক মেম্বাৰ ফাংচন কাক বোলে এইটো অহা নাই কিন্তু যিহেতু দুইটা বস্তু একেই ইটোৰ লগত সেইটো ৰিলেটেড হয় গতিকে এই দুইটাই তোমালোকে চাবা ৰাইট ইটছ কেৰেক্টাৰিষ্টিক এইটো চাবা তোমালোকে তো ডিফাৰেণ্ট এক্সপ্লেইন ডিফাৰেণ্ট এক্সেছ স্পেচিফায়াৰ ইয়াত আমাৰ এক্সেছ স্পেচিফায়াৰ যি তিনিটা আছে প্ৰাইভেট প্ৰটেক্টেড আৰু পাব্লিক ঠিক আছে চ' ইহঁতি কি কাম কৰে আৰু কেনেকুৱা ছিটুৱেশ্যনত ইউজ কৰা হয় সেই কথাখিনি তোমালোকে এক্সপ্লেইন কৰিব লাগিব তাৰপিছত আমাৰ চেপ্টাৰ 5 আহিলে চেপ্টাৰ 5টো হৈছে আমাৰ কনষ্ট্ৰাক্টৰ আৰু ডেষ্ট্ৰাক্টৰৰ ওপৰত অ'কে চ' প্ৰথম কুৱেশ্যনটোৱে মই ইয়াত দিছোঁ হোৱাট আৰ কনষ্ট্ৰাক্টৰ এণ্ড ডেষ্ট্ৰাক্টৰ এইটো চাবা তোমালোকে হোৱাট আৰ দেয়াৰ ইউজেছ তাৰপিছত আৰু এটা কুৱেশ্যন আছে যিটো আগে পিছে অহা নাই কিন্তু ওৱান লাইন আনচাৰ
আনসাৰটো একেবাৰে ছুটি কিন্তু আগে পিছে অহা নাই কিন্তু তোমালোকৰ বুকত আছে গতিকে এইটো মই ইম্পৰ্টেণ্ট বুলি ভাবিছোঁ হোৱাট ডু ইউ মিন বাই এ প্ৰাইভেট ক্লাছ অ'কে যদি এটা ক্লাছৰ কনষ্ট্ৰাক্টৰটো প্ৰাইভেট ছেকশ্যনত ডিফাইন কৰা থাকে তেতিয়াহ'লে সেই ক্লাছটোকে প্ৰাইভেট ক্লাছ বুলি কোৱা হয় যিটো ক্লাছৰ অবজেক্ট অকল ফ্ৰেণ্ড ফাংচন আৰু মেম্বাৰ ফাংচনেহে ক্ৰিয়েট কৰিব পাৰে অ'কে চ' এই কথাখিনি লিখি দিলে হৈ গ'ল তো হোৱাট ইজ ডিফল্ট কনষ্ট্ৰাক্টৰ এতিয়া ডিফল্ট কনষ্ট্ৰাক্টৰৰ যিটো আমাৰ জেনেৰেল ডেফিনেশ্যন আছে আমি সেইটোৱে লিখিম য'ত পেৰামিটাৰ নাথাকে তাকে ডিফল্ট বুলি কোৱা হয় অ'কে কিন্তু ডিফল্ট কনষ্ট্ৰাক্টৰো আমাৰ দুটা টাইপ আছে এক্সপ্লিচিট আৰু ইমপ্লিচিট ইমপ্লিচিটটো কি হয় কম্পাইলাৰে নিজে নিজে প্ৰভাইড কৰে আৰু এক্সপ্লিচিটটো কি হয় ইউজাৰে নিজে ডিফাইন কৰে উইদাউট এনি পেৰামিটাৰ এইটো চাবা তোমালোকে এতিয়া ডিফল্ট কনষ্ট্ৰাক্টৰ কাক বোলে যদি আহে তেতিয়াহ'লে ৰেগুলাৰ কনষ্ট্ৰাক্টৰ কাক বোলে সেইটো আহিব পাৰে ইটোৰ লগত সেইটো ৰিলেটেড পেৰামিটাৰ নাথাকিলে ডিফল্ট কনষ্ট্ৰাক্টৰ বুলি কয় আৰু পেৰামিটাৰ থাকিলে তাক ৰেগুলাৰ কনষ্ট্ৰাক্টৰ বুলি কয় চ' টাইপছ অফ কনষ্ট্ৰাক্টৰ ইনভকেশ্যন কনষ্ট্ৰাক্টৰ কি টাইপত ইনভক কৰিব পাৰি দুটা টাইপ আছে ইমপ্লিচিট আৰু এক্সপ্লিচিট লগতে তাৰ এক্সাম্পলো আছে ওৱান লাইন এক্সাম্পল চাবা সেইকেইটা ঠিক আছে হোৱাট ইজ কপি কনষ্ট্ৰাক্টৰ when a copy constructor is invoked এইটো কোৱেশ্যনো আগত আহিছে বহুত বছৰ আগত আহিছিলে বিগত 2-3 বছৰ হয়তো অহা নাই কিন্তু এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কপি কনষ্ট্ৰাক্টৰ ঠিক আছে চ' কপি কনষ্ট্ৰাক্টৰ কাক বোলে আৰু কি চিটুৱেশ্যনত when a copy constructor is invoked কি চিটুৱেশ্যনত আমাৰ কপি কনষ্ট্ৰাক্টৰটো কল হয় যদি এটা ফাংচনত পেৰামিটাৰ অবজেক্ট পাছ কৰোঁ অবজেক্ট যদি এজ এ পেৰামিটাৰ পাছ কৰা হয় আৰু কল বাই ভেলু মেথডত হয় তেতিয়া কপি কনষ্ট্ৰাক্টৰ কল হ'ব অ'কে আৰু যদি এটা অবজেক্ট বেলেগ এটা অবজেক্ট ইনিচিয়েলাইজ কৰিবৰ কাৰণে ইউজ কৰা হয় তেতিয়া কপি কনষ্ট্ৰাক্টৰ ইউজ হ'ব আৰু যদি এটা ফাংচনে এটা অবজেক্ট ৰিটাৰ্ণ কৰে তেতিয়াও আমাৰ কপি কনষ্ট্ৰাক্টৰ কল হ'ব ঠিক আছে চ' এইখিনি বস্তু চাবা তোমালোকে আৰু ইয়াৰে লগত আৰু এটা কুৱেশ্যন মই তোমালোকক কৈ দিছোঁ যিহেতু ইয়াত মই লিখা নাই সেইটো জেনেৰেলি আমাৰ এইটো কুৱেশ্যনে আহে হোৱাট ইজ কপি কনষ্ট্ৰাক্টৰ when a copy constructor is invoked অ'কে কিন্তু কপি কনষ্ট্ৰাক্টৰ বুলি নাহিব পাৰে ইন হুইচ চিটুৱেশ্যন এ কনষ্ট্ৰাক্টৰ ইজ কল্ড কনষ্ট্ৰাক্টৰ কেতিয়া কল হয় কি চিটুৱেশ্যনত কনষ্ট্ৰাক্টৰ কল হয় সি কপি কনষ্ট্ৰাক্টৰ বুলি বা ডিফল্ট কনষ্ট্ৰাক্টৰ বুলি কথা নাই কনষ্ট্ৰাক্টৰ কেতিয়া কল হয় সেইটো আহিব পাৰে তাৰ 4টা পইণ্ট আছে নিউ অপাৰেটৰ ইউজ কৰিলে হয় অ'কে অবজেক্ট যেতিয়া আমি ক্ৰিয়েট কৰোঁ তেতিয়া আমাৰ কল হয় তাৰপিছত কল বাই ভেলু যদি আমি পেৰামিটাৰ পাছ কৰোঁ কল বাই ভেলু হয় তেতিয়াহ'লে হ'ব আৰু ফাংচনে যদি ৰিটাৰ্ণ কৰে এটা অবজেক্ট তেতিয়াহ'লে আমাৰ সেইটো কনষ্ট্ৰাক্টৰ কল হ'ব অ'কে তাৰপিছৰ কুৱেশ্যন আহি গ'ল আমাৰ হোৱাট ইজ কনষ্ট্ৰাক্টৰ অভাৰলোডিং কনষ্ট্ৰাক্টৰটো এটা মেম্বাৰ ফাংচন হয় গতিকে ফাংচন আমি যেনেকৈ অভাৰলোড কৰোঁ হোৱাট ইজ ফাংচন অভাৰলোডিং তোমালোকে সেইটো চাবা আৰু লগতে হোৱাট ইজ কনষ্ট্ৰাক্টৰ অভাৰলোডিং মেম্বাৰ ফাংচন কনষ্ট্ৰাক্টৰো এটা মেম্বাৰ ফাংচনে হয় কিন্তু ডিফাৰেঞ্চটো কি কনষ্ট্ৰাক্টৰটো নিজে কল হয় কনষ্ট্ৰাক্টৰৰ আমাৰ ৰিটাৰ্ণ টাইপ নাথাকে আৰু কনষ্ট্ৰাক্টৰৰ নামটো আৰু ক্লাছ নেমটো ছেইম হয় অ'কে ডিফাৰেঞ্চ এইকেইটাই গতিকে জেনেৰেল আমাৰ মেম্বাৰ ফাংচন এটা আৰু কনষ্ট্ৰাক্টৰৰ মাজত ডিফাৰেঞ্চ কি সেইটোও হয়তো আহিব পাৰে এই তিনিটা ডিফাৰেঞ্চ তোমালোকে লিখি দিবা ঠিক আছে চ' এক্সপ্লেইন দ্য অৰ্ডাৰ অফ কনষ্ট্ৰাক্টৰ ইনভকেশ্যন উইথ দ্য হেল্প অফ এন এক্সাম্পল এই এক্সাম্পলটো বুকত দিয়া আছে একেবাৰে চিম্পল এক্সাম্পল কনষ্ট্ৰাক্টৰ কোনটো অৰ্ডাৰত কল হয় তাৰ এটা এক্সাম্পল হয়তো আহিব পাৰে আৰু এপ্লিকেশ্যন বেছড কুৱেশ্যন আহিব পাৰে যিটো আমাৰ 2020 আগত আহিছিলে যে এটা কোড দি দিয়ে তাৰপিছত আমাক সোধে যে কোনটো মেম্বাৰ ফাংচনে কাক এক্সেছ কৰিব পাৰিব বা নোৱাৰিব বা কোনটো কনষ্ট্ৰাক্টৰ আগত কল হ'ব কোনটো কনষ্ট্ৰাক্টৰ পিছত কল হ'ব ঠিক আছে চ' এই এপ্লিকেশ্যন বেছ তেনেকুৱা কুৱেশ্যন আহিলে সেইবিলাকত 5 মাৰ্কছ আহে অ'কে চ' সেইটো তোমালোকে চাবা আৰু এটা কথা তোমালোকে হয়তো জানাই যে কনষ্ট্ৰাক্টৰ যিটো অৰ্ডাৰত কল হয় ডেষ্ট্ৰাক্টৰটো তাৰ ৰিভাৰ্ছ অৰ্ডাৰত কল হয় অ'কে উইথ এন এক্সাম্পল এইটো চাবা তোমালোকে চ' ৰাইট দ্য কেৰেক্টাৰিষ্টিক্স অফ কনষ্ট্ৰাক্টৰ এণ্ড ডেষ্ট্ৰাক্টৰ কেৰেক্টাৰিষ্টিক কেইটা চাবা মিনিমাম 4টা কেৰেক্টাৰিষ্টিক তোমালোকে চাবা গোটেইখিনি নাচালেও ঠিক আছে তাৰপিছত আমাৰ আহিলে চেপ্টাৰ 6টো হৈছে আমাৰ ইনহেৰিটেঞ্চ চ' ইয়াৰ আমাৰ
কমন কুৱেশ্যনখিনি মই লৈ আনিছোঁ যে হোৱাট ইজ বেছ ক্লাছ এণ্ড ডিৰাইভ ক্লাছ ত' হোৱাট ইজ ইনহেৰিটেঞ্চ হোৱাট আৰ দ্য টাইপছ অফ ইনহেৰিটেঞ্চ এক্সপ্লেইন সেইটোতো মই তোমালোকক আগতেই ক'লোঁ চেপ্টাৰ 2তে সেইটো কুৱেশ্যন মই দিছিলোঁ চ' বেছ ক্লাছ কাক কয় আৰু ডিৰাইভ ক্লাছ কাক কয় এইটো চাবা তোমালোকে হোৱাট ডু ইউ মিন বাই ইনহেৰিটেঞ্চ হায়াৰাৰ্কি ইনহেৰিটেঞ্চ হায়াৰাৰ্কি কাক কয় ওৱান লাইন আনচাৰ হয় ইনহেৰিটেঞ্চ হায়াৰাৰ্কি অৰ ইনহেৰিটেঞ্চ পাথ একেটাই বস্তু আৰু কেতিয়াবা তোমালোকৰ ইনহেৰিটেঞ্চ গ্ৰাফ বা ডিৰাইভেশ্যন গ্ৰাফ এইবিলাক টাৰ্ম হয় ঠিক আছে চ' ইহঁতৰ ডেফিনেশ্যনবিলাক চাবা ওৱান লাইন ডেফিনেশ্যন এইবিলাক তোমালোকৰ আহি যাব পাৰে চ' ডিফাৰেঞ্চিয়েট বিটুইন এক্সেছ স্পেচিফায়াৰ এণ্ড ভিজিবিলিটি মুডছ এই কুৱেশ্যনটো আগত আহিছে ঠিক আছে বহুত বছৰ আগত এই কুৱেশ্যনটো আহিছিলে চ' এই কুৱেশ্যনটো তোমালোকে চাবা ইহঁতৰ ডিফাৰেঞ্চটো কি এক্সেছ স্পেচিফায়াৰে কি কি কৰে আৰু ভিজিবিলিটি মুডটো আমি কেতিয়া ইউজ কৰোঁ ঠিক আছে সেই ডিফাৰেঞ্চটো লিখিবা আৰু এটা কথা ইয়াতে মোৰ মনত পৰিছে মই কৈ দিছোঁ তোমালোকক তোমালোকৰ চেপ্টাৰ 4ত যিখিনি এক্সাৰচাইজ আছে তাত কিছুমান কুৱেশ্যন আছে যে ক্লাছ ডিফাইন কৰিবলৈ কয় এটা ক্লাছৰ ডেছক্ৰিপশ্যনটো দিয়া থাকে কি কি ডাটা মেম্বাৰ থাকিব বা মেম্বাৰ ফাংচন থাকিব প্ৰাইভেটত কি থাকিব পাব্লিকত কি থাকিব কোনটো মেম্বাৰ ফাংচনে কাক কল কৰিব এনেকুৱা এটা এক্সপ্লেনেশ্যন দিয়া থাকে আৰু ক্লাছটো আমি তাৰ ডেফিনেশ্যনটো লিখিব লাগে চ' তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলেও আমাৰ 3 মাৰ্কছ বা 4 মাৰ্কছ বা 5 মাৰ্কছো আহিব পাৰে জেনেৰেলি 3 মাৰ্কছটো আহেই গতিকে তেনেকুৱা তোমালোকে ডেফিনেশ্যনবিলাক চাবা যিটো আমাৰ অল্ড কুৱেশ্যন পেটাৰ্ণ আছিলে ঠিক আছে 2020 আগৰ যিবিলাক কুৱেশ্যন পেটাৰ্ণ আছিলে সেইবিলাক বহুত অকণমান হাৰ্ড আছিলে তাত এপ্লিকেশ্যন বেছ কুৱেশ্যন বেছি আহে আজিকালিতো চব থিয়ৰী বেছড হৈ গ'ল চ' এইখিনি তোমালোকে চাবা ঠিক আছে হোৱাট ইজ ফাংচন অভাৰ ৰাইডিং ফাংচন অভাৰলোডিং নহয় ফাংচন অভাৰ ৰাইডিং কাক কয় অ'কে আগে পিছে এইটো কুৱেশ্যন অহা নাই ইয়াৰ ডেফিনেশ্যন তোমালোকৰ বুকত আছে এইটো তোমালোকে চাবা ঠিক আছে তো হোৱাট ইজ ভাৰ্চুৱেল বেছ ক্লাছ হোৱাই ইট ইজ ইউজড ভাৰ্চুৱেল বেছ ক্লাছটো কেতিয়া ইউজ কৰা হয় আৰু কিয় ইউজ কৰা হয় অ'কে চ' মাল্টিপুল ইনহেৰিটেঞ্চত ভাৰ্চুৱেল বেছ ক্লাছটো ইউজ কৰা হয় কেতিয়া ইউজ কৰা হয় যেতিয়া ডাটা মেম্বাৰবিলাক ডুপ্লিকেট হয় ভাৰ্চুৱেল বেছ ক্লাছটো ইউজ কৰিলে ডাটা মেম্বাৰবিলাকৰ ডুপ্লিকেট কপি ক্ৰিয়েট নহয় অ'কে চ' এইটো কুৱেশ্যন অহাৰ চান্স খুব কম আছে তথাপিও আমি ইম্পৰ্টেণ্ট বুলি ভাবিছোঁ সেইকাৰণে দি দিছোঁ চাবা তোমালোকে চ' হোৱাট ডু ইউ মিন বাই কণ্টেইনাৰশ্বিপ অৰ কণ্টেইনমেণ্ট অৰ এগ্ৰিগেশ্যন ইন ইনহেৰিটেঞ্চ ইনহেৰিটেঞ্চত কণ্টেইনাৰশ্বিপ বা কণ্টেইনমেণ্ট বা এগ্ৰিগেশ্যন কাক কয় এই ডেফিনেশ্যনটো চাবা আগত অহা নাই যদিও ইম্পৰ্টেণ্ট বুলি ভাবিছোঁ হয়তো আহিব পাৰে চেপ্টাৰ 7 মই একেবাৰে চেপ্টাৰবিলাকত চোৱা চেপ্টাৰবিলাকত খুব কম কুৱেশ্যনহে তোমালোকক দিছোঁ আৰু এই ছেশ্যনটো একচুৱেলি তোমালোকে এইটো নাভাবিবা যে যিখিনি কুৱেশ্যন মই দিছোঁ এক্সামত সেইখিনিহে আহিব আমি ইয়াৰ ভিতৰৰ পৰাই কুৱেশ্যন আহিব অকল এইখিনিহে চাম তেনেকুৱা কথা নহয় মই তোমালোকক কৈ দিছোঁ যে কিছু ষ্টুডেণ্টে বহুত অনুৰোধ কৰাৰ বাবে আমি কমন কুৱেশ্যন বা ইম্পৰ্টেণ্ট কুৱেশ্যনৰ লিষ্ট এটা উলিয়াই দিছোঁ অ'কে কিছুমান ষ্টুডেণ্টে ভালদৰে নপঢ়িলে কিছুমান ষ্টুডেণ্টে যেতিয়া টাইম দিব লাগিছিলে ছাবজেক্টটোত টাইম নিদিলে প্ৰেক্টিকেল নকৰিলে কনচেপ্টটো ক্লিয়াৰ নহ'ল অ'কে চ' তেনেকুৱা ষ্টুডেণ্ট কিছুমানে আমাক বহুত অনুৰোধ কৰাৰ কাৰণে আমি কমন কুৱেশ্যন উলিয়াই দিছোঁ এনেতো মই কমন কুৱেশ্যন তেনেকৈ আজিলৈকে কোনো ষ্টুডেণ্টক দিয়া নাই অ'কে আজি এই ছেশ্যনটোতে হয়তো মই কমন কুৱেশ্যন তেনেকৈ প্ৰথম দিছোঁ মই ক্লাছ 10তো আনকি কমন কুৱেশ্যন নিদিওঁ ঠিক আছে কাৰণ চিলেবাছটো তোমালোকৰ কাৰণে ডিজাইন কৰিছে তোমালোকৰ কিবা এটা হেল্প হ'বৰ কাৰণে সেইটো চিলেবাছটো তেনেকৈ ডিজাইন কৰিছে গতিকে আমি আমাৰ যিখিনি চিলেবাছৰ পৰা শিকিবলগীয়া সেই বস্তুটো শিকিব লাগে অকল এক্সামত মাৰ্কছ পোৱাটোৱে আমাৰ উদ্দেশ্য নহয় ঠিক আছে চ' চেপ্টাৰ 7টো আমাৰ ডাটা ফাইলৰ ওপৰত আছিলে ডাটা ফাইলৰ আমাৰ কমন কুৱেশ্যন বুলিবলৈ আমাৰ 2-3টা কুৱেশ্যনহে আহে আমাৰ যিখিনি ফাংচন আছে সিহঁতৰ ডেফিনেশ্যনখিনি আহে ফাইল মোডখিনি কেতিয়াবা আহে তো হোৱাট ইজ ডাটা ফাইল আৰু ডিফাৰেঞ্চিয়েট বিটুইন টেক্সট ফাইল এণ্ড বাইনেৰী ফাইল এইকেইটা কমন কুৱেশ্যন আমাৰ ৰিপিটেডলি আহিয়ে থাকে এইকেইটা কুৱেশ্যন কিন্তু তথাপিও মই অকণমান বেছিকৈ কুৱেশ্যন উলিয়াই আনিছোঁ ঠিক আছে হোৱাট ইজ ফাইল ষ্ট্ৰীম মানে কি ইনপুট ষ্ট্ৰীম আৰু আউটপুট ষ্ট্ৰীম কাক বোলে এইবিলাক চাবা হোৱাট আৰ দ্য ক্লাছেছ উইচ আৰ ইউজড উইথ ফাইলছ অ'কে চ' এটা প্ৰগ্ৰেমত যদি আমি ফাইল অ'পেন কৰোঁ তেতিয়াহ'লে কি ক্লাছ আমি তাত ইউজ কৰোঁ সেই ক্লাছকেইটা হয়তো আহিব পাৰে চ' হোৱাট ইজ ডাটা ফাইল হোৱাট আৰ দিছ টাইপছ এইটো চাবা আৰু ডিফাৰেঞ্চিয়েট বিটুইন টেক্সট ফাইল এণ্ড বাইনেৰী ফাইল এইটোতো কমন কুৱেশ্যন আগতে বহুতবাৰ আহিছে অ'কে ইন হাউ মেনি ৱেজ এ ফাইল কেন বি অ'পেন ইন এ প্ৰগ্ৰেম
দুটা টাইপত পাৰি এটা হৈছে বাই ইউজিং কনষ্ট্ৰাক্টৰ আৰু এটা হৈছে বাই ইউজিং অপেন ফাংচন কোনটো সিচুৱেশ্যনত আমি কনষ্ট্ৰাক্টৰ ইউজ কৰোঁ আৰু কোনটো সিচুৱেশ্যনত আমি অপেন ফাংচন ইউজ কৰোঁ হেতুও চাবা আৰু সিনটেক্সটো চাই যাবা ওৱান লাইনৰ হয় বেছি টাইমো নালাগে এইকেইটা চাই যাবা তোমালোকে ঠিক আছে তো ৰাইট দ্য ষ্টেপছ টু ৰাইট ইনটু এ ফাইল এটা ফাইলত লিখিবৰ কাৰণে কি ষ্টেপ আছে চাৰিটামান ষ্টেপ আছে চাবা সেইকেইটা ৰাইট দ্য ষ্টেপছ টু ৰিড ফ্ৰম এ ফাইল হেতু চাবা আৰু কেতিয়াবা এই দুটা কুৱেশ্যন নাহিব পাৰে এই দুটা কুৱেশ্যন নাহি হয়তো বেলেগ এটা কুৱেশ্যন আহিব যে ৰাইট দ্য ষ্টেপছ টু প্ৰচেছ এ ফাইল এটা ফাইলটো প্ৰচেছ কৰোঁতে কি হ'ব পাৰে তাত হয়তো ৰাইটিঙো হ'ব পাৰে বা তাৰ পৰা ৰিডিঙো হ'ব পাৰে বা দুইটাও হ'ব পাৰে চ' এই ষ্টেপকেইটা তোমালোকে চাই যাবা ৰাইটিঙৰ ৰিডিঙৰ আৰু প্ৰচেছ ঠিক আছে ফাইল প্ৰচেছ কৰোঁতে কি কি ষ্টেপ আমি ফ'ল' কৰোঁ চ' হোৱাট ইজ ফাইল মোড গিভ টু এক্সাম্পল ফাইল মোড কাক বোলা হয় দুটা এক্সাম্পল দিবা যিটো আমি ইন আৰু আউট সেইটোতো আমি জানোৱেই আৰু এটা আছে আমাৰ APP সেইটোও চাবা So what are the default file mode for reading a file and writing to a file? Reading or কাৰণে default file mode to হৈছে iOS in মাজত scope resolution operator থাকিব আৰু writing or কাৰণে হৈছে iOS out এটো জানা তোমালোকে what is file pointer so what is pointer এটা বেলেগ বস্তু chapter 8 ত আমাৰ pointer আছে so what is file pointer এটো চাবা what is file pointer and what are the two types of file pointer So next আমাৰ এই ফাংচন কেইটা আহি গ'ল এইকেইটা খুবেই ইম্পৰ্টেণ্ট ইহঁতৰ ডেফিনেশ্যন আহে ডিফাইন 6G 6P টেল G আৰু টেল P এইকেইটা চাবা ঠিক আছে আৰু এটা কথা তোমালোকে মনত ৰাখিবা G মানে হৈছে গেট যেটো আমি ইনপুটৰ কাৰণে ইউজ কৰোঁ P মানে হৈছে পুট যেটো আমি আউটপুটৰ কাৰণে ইউজ কৰোঁ ওকে সো 6G 6P টেল G আৰু টেল P 6G কি কৰে মুভ কৰে ফাইল পইণ্টাৰটো টেল G আৰু টেল P কি কৰে কাৰেন্ট লোকেশনটো কয় ঠিক আছে কাৰেন্ট যেটো লোকেশন আছে সেই লোকেশনটো ৰিটাৰ্ণ কৰে তাৰ পিছত আহিলে আমাৰ চেপ্টাৰ 8 চেপ্টাৰ 8 টো আমাৰ পইণ্টাৰ হয় গতিকে ফাৰ্স্ট কোৱেশ্চন হোৱাট ইজ পইণ্টাৰ একেবাৰে কমন কোৱেশ্চন আৰু বহুত বেছি ইজি কোৱেশ্চন হয়তো নাহিবও পাৰে ঠিক আছে তথাপিও চাবা আৰু সো হোৱাট আৰ দ্য ফ'ৰ ৰিজিয়নছ অফ মেমৰি দ্যাট C++ ক্ৰিয়েটছ বিফৰ কম্পাইলিং এ প্ৰগ্ৰাম ৰাইট দেয়াৰ ইউজেছ এই কোৱেশ্চনটো আগত নাই আহা কিন্তু ইম্পৰ্টেণ্ট কোৱেশ্চন হয় যিকোনো এটা C++ প্ৰগ্ৰাম কম্পাইল হোৱাৰ আগত মেমৰিটো লজিক্যালি চাৰিটা ভাগত ভাগ কৰা হয় ঠিক আছে গ্লোবেল ভেৰিয়েবলৰ কাৰণে লোকেল ভেৰিয়েবলৰ কাৰণে ফাংচন ডেফিনেশ্যন আৰু প্ৰগ্ৰাম ষ্টেটমেণ্টৰ কাৰণে আৰু এটা ফ্ৰী ষ্ট'ৰ এই চাৰিটা ৰিজনত ভাগ কৰে ঠিক আছে এইটো তোমালোকে চাই যাবা হয়তো আহি যাব পাৰে মানে ইন হাউ মেনি ৱেজ মেমৰি ইজ এলোকেটেড ইন এ প্ৰগ্ৰাম দুটা ৱে আছে ডাইনামিক মেমৰি এলোকেশ্যন ষ্টেটিক মেমৰি এলোকেশ্যন এইটো চাবা তোমালোকে ঠিক আছে So what is the use of new and delete operator? New to কি কৰে memory allocate কৰে delete কি কৰে memory to free কৰে okay deallocate কৰে so what is free store okay free store কাক বোলা হয় the free store কাক বোলা হয় এটো চাবলৈ যাওঁতে তোমালোকে লগতে এটো চাবা যে heap মানে কি HEAP heap হৈছে fourth memory region যেটো কম্পাইলাৰে ৰিজাৰ্ভ কৰি থয় for dynamic memory allocation okay so he heapor jikhini unused memory space thake hekhini free store buli koy dynamically allocate kori goi thakile jikhini allocate nuhua ke thaki jay hekhini ke free store buli koy okay so eto saba tomaloge so what do you mean by an object's extent object or extent kak bole actually eta object or jitu lifetime hoy hetuke object extent buli koa hoy yar definition dia ase tomaloge saba so explain pointer arithmetic with an example agot নাই অহা কিন্তু pointer arithmetic to কেনেকুৱা আমি তো জানো pointer arithmetic to as per their data type হয় ওকে যদি pointer to integer টাইপৰ হ'বলে হয় তেতিয়া হলে হে pointer to লগত যদি মই 1 প্লাস কৰো actually 1 প্লাস নহয় 4 প্লাস হ'ব যেহেতু আমাৰ ইন্টিজাৰে 4 বাইট লয় ঠিক আছে so pointer arithmetic with an example এটো চাবা তোমালোকে so what is base address of an array এটো কোৱেশ্চন আগত আহিছে এৰে বেস এড্ৰেছ বুলি ক'লে কি বুজা বা কেতিয়াবা অকলে এনেকেও আহিব পাৰে what do you mean by base address okay দুইটাৰে আনসাৰ অলপ বেলেগ একেবাৰে সেম নহয় অলপ বেলেগ এটো চাবা তোমালোকে so write the syntax for creating a dynamic array ইয়াত মই এই কোৱেশ্চনটো দিছো যে syntax for creating dynamic array
অ'কে ডেট মিনছ নিউ অপাৰেটৰটো আমি ইউজ কৰিব লাগিব আৰু এৰে কেনেকৈ আমি ডাইনেমিকেলি ক্ৰিয়েট কৰিব পাৰোঁ সেই চিনটেক্সটো লিখি দিব লাগে বা এক্সাম্পল লিখিলেও হ'ব এতিয়া এৰেৰ কাৰণে নহয় অকল ইণ্টিজাৰ এটাৰ কাৰণে বা ফ্লোট এটাৰ কাৰণে যদি মই ডাইনেমিকেলি মেমৰি ইউজ কৰিবলগীয়া হয় এল'কেট কৰিবলগীয়া হয় তেতিয়া নিউ অপাৰেটৰটো কেনেকৈ ইউজ কৰিব লাগে সেই নিউ অপাৰেটৰৰ ইউজকেইটা তোমালোকে উইথ এক্সাম্পল চাই যাবা ঠিক আছে আৰু ডিলিটৰ ইউজকেইটাও লগতে চাবা সেইবিলাক বেছি ডাঙৰ কুৱেশ্যন নহয় 1 লাইনৰ হয়তো এক্সাম্পল লিখিবলৈ আহিব পাৰে এইবিলাকো 1 মাৰ্ক আহিব অ'কে বেছি মাৰ্কো নাহে চ' এইবিলাক তোমালোকে চাবা ঠিক আছে চেপ্টাৰ 8ত এপ্লিকেশ্যন বেছড কুৱেশ্যন ডিফাৰেঞ্চিয়েট বিটুইন টু ষ্টেটমেণ্ট গিভেন বিলো এপ্লিকেশ্যন বেছড কুৱেশ্যন আগত আহিছে এতিয়া কুৱেশ্যন পেটাৰ্ণটো আমাৰ ইজি কৰি দিয়াৰ কাৰণে বহুত বছৰ অহা নাছিলে ঠিক আছে এপ্লিকেশ্যন বেছড এনেকুৱা আহিব পাৰে কুৱেশ্যন টাইপ কৰোঁতে এই আইটো কেপিটেল হৈ গ'ল এনেইতো এইটো ইণ্ট ডাটা টাইপ আমাৰ স্মল লেটাৰ আই হ'ব লাগে গম পোৱা তোমালোকে ঠিক আছে চ' এইটো চোৱা ইয়াত কি কৰা হৈছে এই দুটা ষ্টেটমেণ্টৰ মাজত ডিফাৰেঞ্চটো কি এইটো আছে পেৰেণ্থেচিছ এইটো আছে স্কুৱাৰ ব্ৰেকেট অ'কে চ' এইটো হৈছে ডাইনেমিক মেমৰি এল'কেশ্যন ফৰ এ ছিংগল ইণ্টিজাৰ আৰু লগতে ইনিচিয়েলাইজ হৈছে উইথ ভেলু 5 তাৰমানে পিৰ ভেলুটো হৈছে 5 এষ্টেৰিক পি লিখিলে ভেলু আমি 5 পাম আৰু এইটো হৈছে ডাইনেমিক এৰে ডিক্লেৰেশ্যন আৰু এইটো আমাৰ ছিংগল ডাইমেনশ্যনেল বা 1 ডাইমেনশ্যনেল এৰে ডিক্লেয়াৰ কৰিছোঁ ডাইনেমিকেলি চ' কিউ এটা এৰে হয় যাৰ চাইজ হৈছে 5 অ'কে সেইকাৰণে এইটো স্কুৱাৰ ব্ৰেকেটত লিখা আছে চ' এনেকুৱা ধৰণৰ দুটা ষ্টেটমেণ্ট হয়তো তোমালোকক দি দিব পাৰে বা ব্লক অফ কোড তোমালোকক দি দিব পাৰে ডিফাৰেঞ্চিয়েট কৰিবৰ কাৰণে সেইবিলাক এপ্লিকেশ্যন বেছড কুৱেশ্যন ঠিক আছে এইবিলাক লিখিবা তোমালোকে তাৰপিছত ইয়াত আছে ৰাইট দ্য ফলোয়িং নোটেশ্যন ইউজিং পইণ্টাৰ পইণ্টাৰ ইউজ কৰি আমি 1D এৰে আৰু 2D এৰেৰ এলিমেণ্টখিনি কেনেকৈ এক্সেছ কৰিব পাৰোঁ ঠিক আছে চ' এইকেইটা হৈছে আমাৰ 1D এৰে এষ্টেৰিক ইউজ কৰিব লাগিব প্ৰপাৰ পেৰেণ্থেচিছ ইউজ কৰিব লাগিব আৰু এইকেইটা হৈছে আমাৰ 2D এৰে 2D এৰেত আমি এষ্টেৰিক দুটা ইউজ কৰিব লাগে ইয়াৰ নোটেশ্যনখিনি তোমালোকৰ বুকত দিয়া আছে পইণ্টাৰ চেপ্টাৰটোত এবাৰ চাই যাবা অ'কে তো হোৱাট ইজ মেমৰি লিক্স মেমৰি লিক্স কাক কোৱা হয় আৰু মেমৰি লিক্স কাক কোৱা হয় এইটো চাবলৈ যাওঁতে তোমালোকে পাই যাবা যে অৰফাণ্ড মেমৰি কাক বোলে অৰফাণ্ড মেমৰি অ'কে চ' হোৱাট ডু ইউ মিন বাই অৰফাণ্ড মেমৰি আহি যাব পাৰে বা হোৱাট ইজ মেমৰি লিক্স এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আগে পিছে যদিও অহা নাই আমি ইম্পৰ্টেণ্ট বুলি ভাবিছোঁ গতিকে এইটো তোমালোকে চাবা চ' ডিফাৰেঞ্চিয়েট বিটুইন কল বাই ভেলু এণ্ড কল বাই ৰেফাৰেঞ্চ মেথড এইটো আগত আহিছে বহুতবাৰ আহিছে ঠিক আছে কল বাই ভেলু আৰু কল বাই ৰেফাৰেঞ্চ মেথডৰ মাজৰ ডিফাৰেঞ্চটো আহে তো হোৱাট ইজ দ্য ইউজ অফ এৰ' অপাৰেটৰ এইটো তোমালোকে জানা এৰ' অপাৰেটৰ কেতিয়া ইউজ কৰে যেতিয়া পইণ্টাৰৰ থ্ৰুৱেদি আমি ক্লাছৰ মেম্বাৰ এক্সেছ কৰিবলগীয়া হয় তেতিয়া আমি এৰ' অপাৰেটৰ ইউজ কৰোঁ হোৱাট ইজ চেল্ফ ৰেফাৰেঞ্চিং ষ্ট্ৰাকচাৰ ছেইম লাইনত হ'ব লাগিছিলে এইটো আমাৰ এটা প্ৰিণ্টিং মিষ্টেক হ'ল ঠিক আছে হোৱাট ইজ চেল্ফ ৰেফাৰেঞ্চিং ষ্ট্ৰাকচাৰ চেল্ফ ৰেফাৰেঞ্চিং ষ্ট্ৰাকচাৰ কাক কোৱা হয় এই কুৱেশ্যনটো আগত নাই অহা কিন্তু আমি এইটো ইউজ কৰি আছোঁ কেনেকৈ ইউজ কৰি আছোঁ আমি লিংক লিষ্টৰ যিটো প্ৰগ্ৰেম কৰোঁ পুছ অপাৰেশ্যন এণ্ড পপ অপাৰেশ্যন ঠিক আছে তাত আমি নোট ক্ৰিয়েট কৰোঁ অ'কে চ' নোটটো ক্ৰিয়েট কৰিবলৈ যাওঁতে আমি চেল্ফ ৰেফাৰেঞ্চিং ষ্ট্ৰাকচাৰ ইউজ কৰিবলগীয়া হয় অ'কে চ' ইয়াৰ ডেফিনেশ্যনটো তোমালোকে চাবা এতিয়া চেপ্টাৰ 9টো হৈছে আমাৰ এৰে অ'কে এৰেত আমি কি কৰিব পাৰোঁ ইনচাৰ্চন কৰিব পাৰোঁ ট্ৰেভাৰ্চেল কৰিব পাৰোঁ চাৰ্চিং কৰিব পাৰোঁ শ্বৰ্টিং কৰিব পাৰোঁ ডিলিশ্যন কৰিব পাৰোঁ ঠিক আছে চ' এইকেইটা অপাৰেশ্যন এৰেৰ ওপৰত কৰিব পাৰি চ' সেইকেইটাও তোমালোকে চাবা কি অপাৰেশ্যন এৰেৰ ওপৰত কৰিব পাৰি বা লিনিয়াৰ ডাটা ষ্ট্ৰাকচাৰৰ ওপৰত কৰিব পাৰি এইকেইটা চাবা তোমালোকে আৰু এইটো এটা কমন কুৱেশ্যন আগত আহিছে ডিফাৰেঞ্চিয়েট বিটুইন ডাটা টাইপছ এণ্ড ডাটা ষ্ট্ৰাকচাৰ এইটো চাবা হোৱাট ইজ প্ৰিমিটিভ এণ্ড নন প্ৰিমিটিভ ডাটা টাইপ প্ৰিমিটিভ মানে হৈছে বেছিক ডাটা টাইপখিনি নন প্ৰিমিটিভৰ ভিতৰতে আমাৰ গোটেইখিনি ডিৰাইভ আৰু ইউজাৰ ডিফাইন গোটেইখিনি সোমাই পৰে এইটো লিখিবা তোমালোকে চ' হোৱাট আৰ দ্য টাইপছ অফ ডাটা ষ্ট্ৰাকচাৰ এক্সপ্লেইন ডাটা ষ্ট্ৰাকচাৰ কি আছে চিম্পল আছে কম্পাউণ্ড আছে
অ'কে কম্পাউণ্ডৰ ভিতৰত আমাৰ কি আছে লিনিয়াৰ আছে আৰু নন লিনিয়াৰ আছে সো এইখিনি তোমালোকে উইথ এক্সাম্পল এক্সপ্লেইন কৰিবা তো ডিফাইন ষ্টেক কিউ লিংক লিষ্ট এণ্ড ট্ৰি ইহঁতৰ ডেফিনেশ্যন কেইটা আহে এইটো চাবা তো হোৱাট ডু ইউ মিন বাই ট্ৰেভাৰ্চেল ট্ৰেভাৰ্চেল মানে কি এক্সেছিং ইচ এণ্ড এভৰি এলিমেণ্ট ইন এন এৰে ইজ কল ট্ৰেভাৰ্চেল এইটো চাবা ৰাইট দ্য এলগৰিদম অফ লিনিয়াৰ চাৰ্চৰ এলগৰিদমো চাবা প্ৰগ্ৰেমো চাবা প্ৰগ্ৰেমটোতো একেবাৰে ইজি আমি ক্লাছ 11তে সেইটো পঢ়িছোঁ ঠিক আছে চ' ৰাইট দ্য এলগৰিদম এণ্ড প্ৰগ্ৰেম অফ বাইনেৰী চাৰ্চৰ এলগৰিদমো চাব লাগিব প্ৰগ্ৰেমো চাব লাগিব আৰু এটা কুৱেশ্যন চাব লাগিব ঠিক আছে এই কুৱেশ্যনটো ইয়াত মই লিখি আনিছোঁ এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আহি যাব পাৰে তোমালোকৰ বুকতে আছে এইবিলাক কুৱেশ্যন সলভো কৰি থোৱা আছে চাব পাৰিবা চ' ইয়াত কৈছে যে 44 আৰু 36ত ইউজিং বাইনেৰী চাৰ্চ বিচাৰিব লাগে চ' কেইটা ষ্টেপ হ'ব আমি এল বি ল'ব লাগিব ইউ বি ল'ব লাগিব মিড উলিয়াব লাগিব ঠিক আছে যদি এলিমেণ্টটো ডাঙৰ হয় তেতিয়া কি হ'ব আৰু এলিমেণ্টটো সৰু হয় তেতিয়া কি হ'ব আৰু বাইনেৰী চাৰ্চটো এপ্লাই কৰিবৰ কাৰণে আমাৰ কণ্ডিশ্যনটো কি প্ৰথম কণ্ডিশ্যনটোৱে হৈছে আমাৰ যে আমাৰ এৰেটো ছৰ্টেড হ'ব লাগিব আইডাৰ এচেণ্ডিং অৰ ডিচেণ্ডিং অৰ্ডাৰত সি ছৰ্টেড হ'ব লাগিব তেতিয়াহে বাইনেৰী চাৰ্চটো আমি তাত এপ্লাই কৰিব পাৰিম নহ'লে নোৱাৰোঁ ঠিক আছে চ' এইবিলাকো চাবা তোমালোকে এতিয়া ইয়াৰ পৰা যদি মই 44টো উলিয়াবলৈ হয় চোৱা ইয়াত এতিয়া এল বি 0 নহয় দেই ইয়াত এল বি 1 হয় আৰু ইউ বি 12 হয় ঠিক আছে চ' মিড কি হ'ব এল বি প্লাছ ইউ বি ডিভাইডেড বাই 2 সেইটো মিড হ'ব চ' তেনেকৈ আমি ষ্টেপটো চাই পেলাই এই 44টো উলিয়াব লাগিব আৰু 36টো উলিয়াব লাগিব যিহেতু 36টো ইয়াত নায়েই অ'কে যেতিয়া আমাৰ এল বিটো ইউ বিতকৈ ডাঙৰ হৈ যাব তেতিয়া লুপটো আৰু নুঘূৰে আৰু সেই এলিমেণ্টটো আমি নাই বুলি ক'ব লাগিব ঠিক আছে এল বি আৰু ইউ বি এল বিটো সদায় ইউ বিতকৈ সৰু হৈ থাকিব লাগিব বা ইকুৱেল হ'ব পাৰে ইকুৱেল কেতিয়া হ'ব যেতিয়া সি এল বি আৰু ইউ বি এটা পইণ্টত ক্ৰছ কৰিব এইটো বাইনেৰী চাৰ্চত এইবোৰ ষ্টেপবিলাক চাবা তোমালোকে তাত তেনেকুৱা চিটুৱেশ্যন বহুত পাবা ঠিক আছে চ' এনেকুৱা ধৰণৰ কুৱেশ্যন এটা তোমালোকে চাব লাগিব এনেকুৱা ধৰণৰ কুৱেশ্যন হয়তো আহিব পাৰে ষ্টেপছবিলাক লিখিবলৈ আহে অ'কে আৰু সেইটোত মাৰ্কছ থাকিব দেই তোমালোকৰ 3-4 মাৰ্কছ থাকিব পাৰে সেইটোত আৰু প্ৰগ্ৰেম চাবা চিলেকশ্যন শ্বৰ্ট বাবুল শ্বৰ্ট ইনচাৰ্চন শ্বৰ্ট শ্বৰ্টিং যিকোনো এটাটো আহিবই অ'কে এইটো চাবা মেট্ৰিক্স মাল্টিপ্লিকেশ্যন এইটো চাবই লাগিব এইটো আমাৰ প্ৰেক্টিকেলতো আহেই থিয়ৰী এক্সামতো আহিব পাৰে তাৰপিছত চাবা ট্ৰেন্সপ'জ এ মেট্ৰিক্স প্ৰগ্ৰেমটো ট্ৰেন্সপ'জ এ মেট্ৰিক্স ট্ৰেন্সপ'জ মানে কি কুলমটো আৰু ৰ'টো কুলমত চেঞ্জ কৰি দিব লাগিব সেইটোকে ট্ৰেন্সপ'জ বুলি কোৱা হয় অ'কে আৰু এটা কথা আছে চিমেট্ৰিক মেট্ৰিক্স এইটো আমাৰ একচুৱেলি চিলেবাছত নাই আমাৰ বুকত নাইও সেইটো কথা চিমেট্ৰিক কাক কোৱা হয় এটা মেট্ৰিক্স ট্ৰেন্সপ'জ কৰি দিয়াৰ পিছতো যদি ছেম হৈ থাকে তেতিয়াহ'লে সেইটো চিমেট্ৰিক বুলি কোৱা হয় ঠিক আছে আৰু চিমেট্ৰিক হ'বৰ কাৰণে আকৌ কণ্ডিশ্যন আছে সেইটো স্কুৱাৰ মেট্ৰিক্স হ'ব লাগিব ডেট মিনছ নাম্বাৰ অফ কুলম এণ্ড নাম্বাৰ অফ ৰ' ইকুৱেল হ'ব লাগিব সেইটো চিমেট্ৰিক বুলি কয় এই কথাটো মনত পৰোঁতে মই এনেই কৈ দিলোঁ কিন্তু এইটো আমাৰ চিলেবাছত নাই বাৰু হ'ব চিন্তা কৰিব নালাগে চেপ্টাৰ 10 যিটো আমাৰ ডাটা ষ্ট্ৰাকচাৰৰ ওপৰত আছে ষ্টেক কিউ আৰু লিংক লিষ্টৰ প্ৰগ্ৰেমখিনি আছে ঠিক আছে চ' হোৱাট ইজ লিংক লিষ্ট হোৱাট আৰ ইটছ টাইপছ এক্সপ্লেইন লিংক লিষ্টৰ কি টাইপ আছে ছিংগলি লিংক লিষ্ট আছে আৰু ডাবলি লিংক লিষ্ট আছে অ'কে পুছ আৰু পপ মানে কি পুছ মানে এলিমেণ্ট এটা ডাটা ষ্ট্ৰাকচাৰত ইনচাৰ্ট কৰা পপ মানে ডিলিট কৰা চ' ৰাইট দ্য এলগৰিদম অফ পুছ এণ্ড পপ অপাৰেশ্যন ইন এ ষ্টেকত পুছ এণ্ড পপ অপাৰেশ্যন ডেট মিনছ ইনচাৰ্চন আৰু ডিলিশ্যন কেনেকৈ হয় ষ্টেকৰ অকল টপ থাকে ঠিক আছে সেইটো আমাৰ লিফো ষ্ট্ৰাকচাৰ বুলি আমি কওঁ লাষ্ট ইন ফাৰ্ষ্ট আউট এইবিলাক চাবা তোমালোকে চ' ৰাইট দ্য এলগৰিদম অফ পুছ এণ্ড পপ অপাৰেশ্যন কিউ কি হয় ফিফো ফাৰ্ষ্ট ইন ফাৰ্ষ্ট আউট আৰু কিউত আমাৰ কি থাকে ফ্ৰণ্ট থাকে আৰু ৰেয়াৰ থাকে চাবা এইবিলাক চ' ৰাইট এ প্ৰগ্ৰেম ইন C++ টু ইলাষ্ট্ৰেট দ্য বেচিক অপাৰেশ্যন অফ ষ্টেক চ' ষ্টেকৰ প্ৰগ্ৰেমিং আহিব পাৰে পুছ আৰু পপ অপাৰেশ্যন ইউজিং এৰে অৰ ইউজিং লিংক লিষ্ট জেনেৰেলি কুৱেশ্যনত সেইটো মেনশ্যন কৰি নিদিয়ে অ'কে কুৱেশ্যনত সেইটো মেনশ্যন কৰি নিদিয়ে কিন্তু যদি এৰে ইমপ্লিমেণ্টেশ্যনটো কৰা ইউজিং এৰে যদি পুছ এণ্ড পপটো দেখাবলৈ যোৱা তেতিয়া প্ৰগ্ৰেমটো অলপ ইজি হয় ঠিক আছে
যদি লিংক লিষ্ট কৰিবলৈ হয় তেতিয়াহ'লে নোট ক্ৰিয়েট কৰিব লাগিব আৰু ডাইনামিক মেমৰি এল'কেট কৰিব লাগিব ঠিক আছে আৰু তেতিয়া প্ৰগ্ৰেমটো অকণমান দীঘল হৈ যাব তাৰপিছত টু ইলাষ্ট্ৰেট বেছিক অপাৰেশ্যন অফ কিউটো তেনেকৈ পুছ এণ্ড পপ এইটো প্ৰগ্ৰেম চাব লাগিব ইউজিং এৰে বা ইউজিং লিংক লিষ্ট কৈ দিয়া নাথাকে যদি নকয় তেতিয়াহ'লে ইউজিং এৰেটোৱে তোমালোকে কৈ দিবা আৰু যদি কিবা কাৰণত ইউজিং লিংক লিষ্ট বুলি আহিব পাৰে তেতিয়া তোমালোকে ইউজিং লিংক লিষ্টে কৰিব লাগিব ঠিক আছে ডিফাইন টপ অ'কে টপ মানে কি এইটো ষ্টেকত থাকে ইয়াৰ ডেফিনেশ্যন চাবা চ' হোৱাট ইজ ৰেয়াৰ এণ্ড ফ্ৰণ্ট ইন এ কিউত ৰেয়াৰ থাকে আৰু ফ্ৰণ্ট থাকে ঠিক আছে চ' ইনচাৰ্চনটো আমাৰ ৰেয়াৰত হয় আৰু ডিলিশ্যনটো আমাৰ ফ্ৰণ্টৰ পৰা হয় কিউত চ' হোৱাট ইজ ইনফিক্স প্ৰিফিক্স এণ্ড পষ্টফিক্স নটেশ্যন এই নটেশ্যনকেইটা চাবা ফিফো আৰু লিফো মানে কি সেইটোও চাবা some examples of postfix conversion postfixৰ অলপ কনভাৰ্সন চাই যাবা যেনেকৈ আমাক এটা এক্সপ্ৰেশ্যন দি দিব যিটো আমাৰ ইনফিক্সত থাকিব তাক আমি postfixলৈ কনভাৰ্ট কৰিব লাগে তেনেকুৱা কুৱেশ্যন আগত আহিছে 2 মাৰ্কৰ কুৱেশ্যন আহে আৰু আগত যিহেতু postfixলৈ কনভাৰ্ট কৰিবলৈ আহিছে এইবাৰ হয়তো প্ৰিফিক্সলৈ কনভাৰ্ট কৰিবলৈও আহিব পাৰে গতিকে তোমালোকে এইবিলাক চাবা ঠিক আছে তাৰপিছত আমাৰ আহিছে চেপ্টাৰ 11 চেপ্টাৰ 11টো আমাৰ ডাটাবেছৰ থিয়ৰী পাৰ্টটো হয় য'ত আমি ডাটাবেছ মানে কি ডাটাবেছ কিয় ইউজ কৰিব লাগে ফাইল প্ৰচেছিং চিষ্টেমত কি কি ডিসএডভান্টেজ আছে ডাটাবেছত কি কি এডভান্টেজ আছে ঠিক আছে ডাটা ৰিডানডেন্সি মানে কি ডাটা ইনকনসিস্টেন্সি মানে কি ডাটা সিকিউৰিটি কাক কোৱা হয় ডাটাবেছৰ লেভেল কি কি আছে এই বস্তুবিলাক আমি চাওঁ আৰু প্ৰাইমেৰী কি ফৰেন কি ঠিক আছে এই বস্তুবিলাকৰ ডেফিনেশ্যন এই বস্তুবিলাক হয়তো আমাৰ আহিব পাৰে চ' ইয়াৰ আমি কুৱেশ্যন এনেকৈ লিখিছোঁ হোৱাট ইজ ডাটাবেছ ডিফাৰেঞ্চিয়েট বিটুইন ফাইল প্ৰচেছিং চিষ্টেম এণ্ড ডাটাবেছ মেনেজমেণ্ট চিষ্টেম অ'কে হোৱাট ডু ইউ মিন বাই ডাটা ৰিডানডেন্সি চ' ৰিপিটেশ্যন অফ দ্য ছেম ডাটা বা ডুপ্লিকেশ্যন অফ দ্য ডাটা ইজ ন'ন এজ ডাটা ৰিডানডেন্সি চ' ৰাইট দ্য এডভান্টেজেছ অফ DBMS হোৱাট ইজ ডাটা চিকিউৰিটি এইটো চাবা what are the operations defined in relational algebra এইটো চাব লাগিব ঠিক আছে ৰিলেশ্যনেল এলজেব্ৰাত আমাৰ কি হয় সিলেক্ট অপাৰেশ্যন হয় প্ৰজেক্ট অপাৰেশ্যন হয় ইউনিয়ন ইণ্টাৰসেকশ্যন সেট ডিফাৰেন্স কাৰ্টেছিয়ান প্ৰডাক্ট এইকেইটা চাবা তোমালোকে বুকত আছে আৰু নোটছতো এইখিনি আমি দিছোঁ যিসকলে লেটছ এপ্ৰ'চৰ আমাৰ কোৰ্চটো এনৰোল কৰিছা তেওঁলোকৰতো গোটেই ক্লাছখিনি ৰেকৰ্ডেড হৈয়ে আছে আৰু প্ৰতিটো ক্লাছতে আমি PDF প্ৰভাইড কৰিছোঁ নোটছত গোটেইখিনি বস্তু লিখা আছে সেইখিনিও তোমালোকে চাবা চ' হোৱাট ইজ ডাটাবেছ এবষ্ট্ৰেকশ্যন ত' হোৱাট ডু ইউ মিন বাই ডাটা ইণ্ডিপেণ্ডেঞ্চ এক্সপ্লেইন 2 লেভেলছ অফ ডাটা ইণ্ডিপেণ্ডেঞ্চ ফিজিকেল ডাটা ইণ্ডিপেণ্ডেঞ্চ এণ্ড লজিকেল ডাটা ইণ্ডিপেণ্ডেঞ্চ সিহঁতৰ ডেফিনেশ্যনকেইটা চালেই হ'ব অ'কে চ' নেক্সট write the properties of table or relation এই কুৱেশ্যনটো আগত নাই আহা কিন্তু কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় আৰু কুৱেশ্যনটো ইজি হয় ইমানো টান নহয় 5টা প্ৰপাৰ্টি আছে টেবুলৰ বা ৰিলেশ্যনৰ এইটো চাবা তোমালোকে হোৱাট ডু ইউ মিন বাই ডমেইন ডিফাইন এটমিক ডমেইন এণ্ড নন এটমিক ডমেইন ডমেইনৰ দুটা টাইপে আছে এটমিক আৰু নন এটমিক ইহঁতৰ ডেফিনেশ্যনকেইটা চাই যাবা অ'কে চ' ডিফাইন টাপুল মানে কি এট্ৰিবিউট মানে কি ডিগ্ৰী আৰু কাৰ্ডিনেলিটি এইবিলাক আগত আহিছে এইবিলাক চাবা হোৱাট ডু ইউ মিন বাই ভিউ মানে কি ভিউ মানে হৈছে এখন ভাৰ্চুৱেল টেবুল যিটো আমাৰ DQL কমাণ্ডত আউটপুট আহে সেইটোকে আমি ভিউ বুলি কওঁ অ'কে ডিফাইন প্ৰাইমেৰী কি কেণ্ডিডেট কি অল্টাৰনেট কি এণ্ড ফৰেন কি এইকেইটা ডেফিনেশ্যন তোমালোকে চাবা ঠিক আছে এতিয়া আমাৰ আহিলে চেপ্টাৰ 12টো আমাৰ SQL কমাণ্ডৰ হয় প্ৰেক্টিকেল বেছ চেপ্টাৰ হয় ইয়াত আমি SQLৰ কমাণ্ডখিনি চাব লাগিব কিন্তু লাষ্ট 2 to 3 years আমাৰ SQLৰ কমাণ্ড অহা নাই আমাৰ লাষ্ট ইয়েৰো SQLৰ কমাণ্ড অহা নাই থিয়ৰী আহিছে পেপাৰখন বহুত বেছি ইজিত আহিছে চ' তাৰ কাৰণে বহুত ষ্টুডেণ্ট কনফিউজো হৈ যায় যে আমি ইমানখিনি বস্তু পঢ়িছিলোঁ কিন্তু এতিয়াচোন কুৱেশ্যনবিলাক এনেকুৱা ধৰণৰহে আহিছে গতিকে কুৱেশ্যন ইজি আহিলেও ভয় খাব নালাগে আৰু টান আহিলেও কুৱেশ্যনখিনি
পাৰিম বুলি প্ৰস্তুত হৈ যাব লাগে ঠিক আছে সো হোৱাট ইজ এছকিউএল এডভান্টেজেছ অফ মাই এছকিউএল কেটেগৰিজ অফ এছকিউএল কমাণ্ড যেটো আমি ডিডিএল ডিএমএল ডিচিএল টিচিএল আৰু ডিকিউএল পাইছিলো সেই কেটেগৰিখিনি লিখিবা তোমালোকে চাবা ক্লজেছ ইউজড ইন এছকিউএল লাষ্ট ইয়াৰ আহিছিলে এছকিউএলত কি ক্লজ ইউজ কৰিব পাৰি যেনেকৈ আমাৰ সিলেক্ট ক্লজ হুৱেৰ ক্লজ ঠিক আছে বিটুইন ক্লজ আছে লাইক আছে গ্ৰুপ বাই হেভিং এই ক্লজখিনি তোমালোকে চাবা কোনখিনি কেতিয়া কেনেকৈ ইউজ কৰিব পাৰি অ'কে আৰু তাৰপিছত আহিলে আমাৰ কমাণ্ডছ অন ক্ৰিয়েট ডাটাবেছ ক্ৰিয়েট টেবুল তাৰমানে আমাৰ আগতে আমাৰ কুৱেশ্যন পেটাৰ্ণটো কেনেকুৱা আছিলে যে এখন টেবুল দি দিয়ে সেই টেবুলখন ক্ৰিয়েট কৰিব লাগে তাৰপিছত আমাৰ কিছুমান কুৱেশ্যন থাকে তাৰ ৰিলেটেড আমি কমাণ্ডখিনি লিখিব লাগে ডাটা ডিলিট কৰিবলৈ আহে বা কুলমৰ নেম চেঞ্জ কৰিবলৈ আহে ডাটা টাইপ চেঞ্জ কৰিবলৈ আহে ঠিক আছে আৰু এটা ৰেঞ্জ দি দিব সেই ৰেঞ্জৰ ভিতৰত কি ইনফৰমেশ্যন আছে সেইটো ৰিট্ৰাইভ কৰিবলৈ আহে তেতিয়া আমি বিটুইন লগাব লাগিব ঠিক আছে চ' এই ক্ৰিয়েট ডাটাবেছ ক্ৰিয়েট টেবুল অল্টাৰ টেবুলৰ যিখিনি কমাণ্ড আছিলে সিলেক্ট কমাণ্ড যিখিনি আছে লাইক বিটুইন অৰ্ডাৰ বাই গ্ৰুপ বাই ডিষ্টিংক্ট আপডেট আৰু লগতে এগ্ৰিগেট ফাংচনখিনি চাব লাগিব এগ্ৰিগেট ফাংচনটো আমাৰ একেবাৰে ইজি যি গ্ৰুপৰ ওপৰত কাম কৰে আৰু ইয়াৰ কেৰেক্টাৰিষ্টিক এটা আছে যে এগ্ৰিগেট ফাংচনে নাল ভেলুৰ ওপৰত কাম নকৰে অকল কাউণ্ট ষ্টাৰ এই ফাংচনটোৱেহে নাল আৰু নট নাল দুইটাই কাউণ্ট কৰে অ'কে আমাৰ চাম আছে মেক্স আছে মিন আছে এভিজি আছে আৰু কাউণ্ট আছে কাউণ্ট আছে অ'কে আৰু কাউণ্টটো আমি দুটা টাইপত ইউজ কৰিব পাৰোঁ কাউণ্টৰ পেৰেণ্থেছিছৰ ভিতৰত আমি কুলম নেম দিবও পাৰোঁ বা ষ্টাৰো দিব পাৰোঁ ঠিক আছে আৰু ডিষ্টিংকো ইউজ কৰিব পাৰি চ' সেই তোমালোকে কমাণ্ডখিনি চাই যাবা ঠিক আছে তাৰপিছত হোৱাট ইজ কনষ্ট্ৰেইণ্ট গিভ এক্সাম্পল কনষ্ট্ৰেইণ্ট কাক কোৱা হয় তাৰ এক্সাম্পল দিব লাগিব নাল নট নাল প্ৰাইমেৰী কি ডিফল্ট চেক এইবিলাক হৈছে আমাৰ কনষ্ট্ৰেইণ্ট চেপ্টাৰ 13 বুলিয়েন এলজেব্ৰা বুলিয়েন এলজেব্ৰা এইখিনি কুৱেশ্যন হোৱাট ইজ ট্ৰুথ টেবুল হোৱাট ডু ইউ মিন বাই টটলজি এণ্ড ফলেচি এইটো কুৱেশ্যন আগত নাই অহা হ'লেও চাবা তোমালোকে ইফ এ বুলিয়েন এক্সপ্ৰেশ্যন if in a boolean expression there are an input n ta ase ঠিক আছে then what is the total number of output input combinations can be formed 2 to the power n okay যেটো আমাৰ ট্ৰুথ টেবুলৰ ফৰ্ম আছে ঠিক আছে 2 to the power n হ'ব ইয়াৰ আনসাৰ এটো চাবা so what do you mean by logic gates এটো কোৱেশ্যন আগত আহিছে what do you mean by min term and max term এটো চাবা differentiate between SOP and canonical SOP ঠিক আছে এটা mean term আৰু max term mean term to হৈছে product term কিন্তু product term আৰু mean term ৰ মাজত difference আছে ঠিক তেনেদৰে sum term আৰু max term ৰ মাজতো difference আছে হেতু তোমালোকে চাব লাগিব যেনেকৈ ইয়াত আমি কৈছো যে SOP আৰু canonical SOP মাজৰ difference হয়তো POS আৰু canonical POS ৰ মাজৰ difference টো আহি যাব পাৰে সো এই canonical word টো এনো কি বুজাইছে ঠিক আছে একেবাৰে সিম্পল আনসাৰ হয় ইয়াৰে যিকোনো এটা চালেও তোমালোকে গুটেকেৰায়ে কোৱেশ্যনৰ আনসাৰ দিব পাৰিবা ঠিক আছে সো ৰাইট দা স্টেপস টু ফাইন্ড দা canonical SOP of a logical expression ইয়াৰ স্টেপ কেটা দিয়া আছে মিসিং ভেৰিয়েবল থাকিলে কি কৰিব লাগে ঠিক আছে আৰু ডুপ্লিকেট ভেৰিয়েবল খিনি যেটো টাৰ্ম ওলাব হেখিনি আমি এলিমিনেট কৰিব লাগে এই স্টেপ খিনি লিখিব লাগিব তাৰ পিছত আহিলে হোৱাট ইজ কাৰ্নাপ ম্যাপ ৰাইট দা এপ্লিকেশন অফ কাৰ্নাপ ম্যাপ এই কোৱেশ্যনটো আগত আহিছে বহুতবাৰ আহিছে এটো চাবা advantages and disadvantages of Karnaugh map disadvantage to তেনেকে নাহে ঠিক আছে তথাপিও আহিব পাৰে disadvantage আমি এটা বা দুটা লিখিলে হ'ব so what is the use of boolean algebra এটো আহে এটো লিখিবা তোমালোকে so what is truth table what are the uses of truth table okay so এটো চাবা write the steps for deriving SOP boolean expression using K-map. K-map to কেনেকৈ ইউজ কৰিব লাগে তাৰ ষ্টেপখিনি তাৰমানে যদি আমাৰ এই চেপ্টাৰটোৰ পৰা থিওৰি বেস কোৱেশ্যন আহিবলৈ হয় তেতিয়া হলে এনেকুৱা ধৰণৰ কোৱেশ্যন বিলাকহে আহিব ঠিক আছে নহলে আমাক সাৰ্কিট ডিজাইন কৰিবলৈ ক'ব পাৰে বা ডি মৰ্গানছৰ থিওৰামটো প্ৰুফ কৰিবলৈ আহিব পাৰে বা মিনিমাইজ ফৰ্মলৈ নিবলৈ আহিব পাৰে বা ডিৰাইভেশ্যন আহিব পাৰে ডিৰাইভেশ্যন অফ বুলিয়ান এক্সপ্ৰেছন যেটো বহুত বছৰ অহা নাই আৰু কে মেপ আহিব পাৰে
K-map দি পেলাই simplification আহিব পাৰে যেটো আহি থাকে frequently আহে okay so write the steps to design NAND to NAND logic network আৰু NOR to NOR logic network কি আছে তাত মানে কি আমাৰ steps আমি ফলো কৰিব লাগে NAND to NAND আৰু NOR to NOR logic network বনাবৰ কাৰণে এটা NAND আৰু NOR এই দুটা ইউনিভাৰ্সাল গেট বুলি কোৱা হয় কিয় কোৱা হয় হেতু তোমালোকে চাবা ঠিক আছে তেনেকুৱা ধৰণৰ কোৱেশ্চনো আহি যাব পাৰে ডি মৰ্গানছৰ থিওৰাম আৰু তাৰ প্ৰুফটো derivation চাবা বুলিয়ান ফৰ্মুলা যিখিনি আছে ফৰ্মুলাখিনি নামবিলাক চাই যাবা আমি কি কৰো ফৰ্মুলাখিনি আমি জানো কিন্তু পটককে যদি কৈ দিয়ে যে এছ'চিয়েটিভ ল কমিউটেটিভ ল কমপ্লিমেন্টাৰিটি ল প্ৰপাৰ্টিজ অফ 1 প্ৰপাৰ্টিজ অফ 0 ঠিক আছে ডিস্ট্ৰিবিউটিভ ল সো হে নামটো কৈ দিলে আমাৰ অকমান প্ৰবলেম হৈ যায় এনে আমি ফৰ্মুলাটো জানো কিন্তু ফৰ্মুলাটো কি নামত আছিল হে নামটো মনত ৰাখিবলৈ দিগদাৰ গতিকে নামখিনি তোমালোকে চাই যাবা ঠিক আছে কোৱেশ্চনত তোমালোকৰ হয়তো ফৰ্মুলাটোৰ নামটো দি দিব পাৰে তেতিয়া কোনটো ফৰ্মুলাৰ কথা কৈছে এটো গম পাব লাগিব তাৰ পিছত আমাৰ সিম্পলিফিকেশন ইউজিং K-map এটো মই কলো সাৰ্কিট ডিজাইন এটা আহে এটো চাবা আৰু প্ৰুফ বাই ইউজিং ট্ৰুথ টেবল যেটো একেবাৰে ইজি প্ৰুফটো যদি এলজেব্ৰিক্যালি কৰিবলৈ নাহে বাই ইউজিং ট্ৰুথ টেবল কৰিবলৈ আহে তেতিয়া হলে একেবাৰে ইজি ট্ৰুথ টেবল বনালে হল যিকেটা এক্সপ্ৰেছন আছে লেফট হ্যান্ড সাইডৰ ৰাইট হ্যান্ড সাইডৰ আৰু প্ৰুফ কৰি দিলে হৈ গল যেটো আউটপুটটো সেম আমাৰ আহিব ওকে এতিয়া আহিলে আমাৰ চ্যাপ্টাৰ 14 নেটৱৰ্কিং পাৰ্ট কমপ্লিটলি থিওৰি বেসড চ্যাপ্টাৰ হয় আৰু ইয়াৰ পৰা যথেষ্ট কোৱেশ্চন আহে সো এতিয়া সোৱা সো হোৱাট ইজ আৰপানেট মানে কি গেটৱে মানে কি হোৱাট ইজ আৰপানেট আগে পিছে অহা নাই হয়তো এবাৰ ফুল ফৰ্মটো লিখিবলৈ আহিও যাব পাৰে চাবা সো হোৱাট ইজ প্ৰটোকল গিভ এক্সাম্পল এবিলাক আহে TCP, IP, FTP, SMTP, POP, HTTP, HTTPS ইহঁতৰ ইউজেস কি আছে ইন্টাৰনেটত আমি TCP, IP ইউজ কৰো ফাইল ট্ৰান্সফাৰৰ কাৰণে FTP, SMTP আৰু POP টো ইমেইলত ইউজ কৰা হয় ওকে HTTP আৰু HTTPS ৰ ইউজ কি আছে ব্ৰাউজাৰত ইউজ হয় আৰু ওয়েব সাৰ্ভাৰ মানে কি এটো তোমালোকে চাবা ঠিক আছে টাইপস অফ নেটৱৰ্ক বুলি কোৱাৰ লগে লগে PAN, LAN, MAN, WAN একেটা আহিব ইহঁতৰ ক্যাৰেক্টাৰিস্টিক চাবা What is topology? Etu eta amar common question ahe. Advantages and disadvantages of star, ring, bus, mesh topology, etc. Jiman kita topology ase, tar duta advantage aru duta disadvantage tomaloke sai jaba. Aru about networking devices like switch mane ki, hub ki kam kore, repeater ki, bridge ka koa hoy, RJ45 connector ki, e question to agot ahise. Aru differentiate between switch and hub, e question to agot ahise. So different types of cable and their data transfer rate and range. So cable ki ase twisted pair cable ase coaxial cable ase optical fiber cable ase hetor range kiman aru data transfer rate to kiman hetu tumaloke saba guided media unguided media ঠিক আছে guided media বুলি কলে আমাৰ wired connection খিনি বুজা যায় আৰু unguided বুলি কলে wireless connection যিখিনি আছে আমাৰ wifi আছে bluetooth আছে wimax আছে satellite connection আছে এইখিনি তোমালোকে চাবা ঠিক আছে wireless media and range etu saba different internet connection ki type ase dial up sobotke purona ISDN bahut purona broadband satellite etc egera saba about url or full form url or ki part thake ki component thake ঠিক আছে url or structure ro keteba describe koribolo ahibo pare Dedicated server or non-dedicated server কাক কোৱা হয় লগতে তোমালোকে এটো চাবা what is server what is client একেবাৰে ইজি কোৱেশ্চন আহিও যাব পাৰে সো আৰু এই বস্তুটো চাবা সার্কিট সুইচিং মেসেজ সুইচিং আৰু প্যাকেট সুইচিং ডিফাৰেন্স আহে সার্কিট সুইচিং আৰু প্যাকেট সুইচিংৰ মাজত ডিফাৰেন্সটো আগত আহিছে ঠিক আছে আৰু ডিফাৰেন্স আহে আমাৰ HTML আৰু XML একচুয়ালি এটো HTML হ'ব লাগিছিল HTML হল প্ৰিন্টিং মিস্টেক এটো শুধৰাই লবা আৰু ভাইৰাছ ওয়ার্ম ট্ৰোজান হৰ্স আৰু স্পাইওয়্যাৰ ইহতি কি কৰে কেনেকে স্প্ৰেড হয় হেবিলাক চাবা এন্টিভাইৰাছ কি এক্সাম্পল দিব লাগিব ব্যান্ডউইথ কাক কোৱা হয় মডেম মানে কি এটা মডেম মানে কি হোৱাট ইজ মডেম যেতিয়া তোমালোকে চাবা তেতিয়া হলে হোৱাট ইজ মডুলেশন এন্ড ডিমডুলেশন এইকেটাও লগতে চাই লবা ইজি হ'ব ঠিক আছে তো ডিফাৰেন্সিয়েট বিটুইন ওয়াইফাই এন্ড ওয়াইম্যাক্স এটো চাবা হোৱাট ইজ টেলনেট হোৱাট ইজ ওয়েব ব্রাউজার এন্ড ওয়েব সার্ভার ওকে এটো চাবা ওয়েব স্ক্রিপ্টিং কাক কোৱা হয়
ক্লায়েণ্ট ছাইড স্ক্ৰিপ্টিং আৰু ছাৰ্ভাৰ ছাইড স্ক্ৰিপ্টিং কাক কোৱা হয় কি লেংগুৱেজ ইউজ কৰা হয় সেইটো চাবা হোৱাট ইজ ফায়াৰৱাল ঠিক আছে সো চেপ্টাৰ 4 আমাৰ চেপ্টাৰ 14 আমাৰ সেইখিনি কোৱেশ্চন আছিলে সেইখিনি তোমালোকে চাবা ঠিক আছে পাৰিলেতো গোটেইখিনিয়ে চাবা যদি আৰু টাইম নহয় সেইখিনি বস্তু ইম্পৰ্টেণ্ট বুলি ভাবিছোঁ সেইখিনি তোমালোকে চাই যাবা আৰু প্ৰিভিয়াছ ইয়াৰ ফ্ৰিকুৱেণ্টলি ৰিপিটেড কুৱেশ্যন যোৱা 4 বছৰ 5 বছৰ ধৰি যিখিনি কুৱেশ্যন আমাৰ ফ্ৰিকুৱেণ্টলি আহি আছে সেইখিনিও বেলেগকৈ ইয়াত মই তোমালোকক দি দিছোঁ ঠিক আছে সো ইয়াত চোৱা তোমালোকে হোৱাট ইজ ৰিলেশ্যনেল এলজেব্ৰা আহিছে হোৱাট ইজ প্ৰি প্ৰচেছৰ ডাইৰেক্টিভ এইটো চেপ্টাৰ 1ৰ কুৱেশ্যন হয় যিটো আমাৰ ৰিভিজন 2 আছিলে ডিফাইন নেম স্পেচ অ'কে চেপ্টাৰ 1ৰ হয় ডিফাইন পোষ্টফিক্স নোটেশ্যন হোৱাট কেন এ টেম্পলেট ইন C++ ডু C++ৰ টেম্পলেট কাক বোলা হয় আৰু টেম্পলেটে কি কৰিব পাৰে এইটো চাবা হোৱাট ইজ IO ষ্ট্ৰীম একদম সিম্পল কুৱেশ্যন আহিছে এইবিলাক এক্সপ্লেইন HTML তো এক্সপ্লেইন ডিফাৰেণ্ট ক্লজেছ ইন SQL এইটো লাষ্ট ইয়াৰ আহিছে তো এক্সপ্লেইন এবাউট ডমেইন নেমছ ডমেইন নেম ৱেবছাইটৰ নেমবিলাক যে থাকে ডমেইন নেম অ'কে সো এইটো আমাৰ ক'ৰ পৰা আহিছে চেপ্টাৰ 14 নেটৱৰ্কিঙৰ পৰা আহিছে অ'কে সো কম্পেয়াৰ ষ্টেটিক ডাটা ষ্ট্ৰাকচাৰ এণ্ড ডাইনামিক ডাটা ষ্ট্ৰাকচাৰ ডিফাৰেঞ্চিয়েট ইহঁতৰ আহিছে এইবিলাক গিভ এক্সাম্পল অফ ডিফাৰেণ্ট ডাটা ট্ৰান্সফাৰ ৰেট কোনটো চেনেলত কিমান হয় কোনটো কেবুলত কিমান হয় অ'কে ৱাইফাই ৱাইমেক্সত কিমান হয় ৰেডিঅ' ছিগনেলত কিমান হয় এইবিলাক সব লিখিব লাগিব ডিফাৰেঞ্চিয়েট বিটুইন লেন এণ্ড ৱেন এইটো চাবা ডিফাৰেঞ্চিয়েট বিটুইন XML HTML এইটোতো মই কৈয়ে গ'লোঁ তোমালোকক প্ৰপাৰ্টিজ অফ XML অফ দেই এইটো ইফ নহয় অফ কম্পেয়াৰ 3G এণ্ড 4G এইটো কুৱেশ্যনো আগত আহিছে চ' হোৱাট ইজ দ্য নীড অফ OOP লেংগুৱেজ OOP কিয় ইউজ কৰিব লাগে ঠিক আছে কিহৰ কাৰণে OOP আমাক দৰকাৰ হ'ল চেপ্টাৰ 2 কুৱেশ্যন হয় ডিফাৰেঞ্চিয়েট বিটুইন পাছ বাই ভেলু এণ্ড পাছ বাই ৰেফাৰেঞ্চ এইটো তোমালোকক মই ক'লোঁ চাবা সেইটো তো ডেছক্ৰাইব দ্য প্ৰচেছ অফ ৰাইটিং ডাটা ইনটু এ ফাইল এয়া চোৱা ৰিডিং ফ্ৰম এ ফাইল আহিব পাৰে ৰাইটিং টু এ ফাইল আহিব পাৰে বা ষ্টেপছ টু প্ৰচেছ এ ফাইল আহিব পাৰে তো ডিফাৰেঞ্চিয়েট বিটুইন মাইক্ৰৱেভ লিংক এণ্ড ছেটেলাইট লিংক লিনিয়াৰ এণ্ড নন লিনিয়াৰ ডাটা ষ্ট্ৰাকচাৰৰ মাজৰ ডিফাৰেঞ্চ অ'কে জাভা স্ক্ৰিপ্টৰ এডভান্টেজ অফ LAN SQL মানে কি ৰাইট ইটছ এডভান্টেজেছ অ'কে সো এইখিনি হৈছে আমাৰ কুৱেশ্যন এতিয়া যিমানখিনি কুৱেশ্যন ইয়াত ডিছপ্লে কৰা হ'ল ইয়াত অকল কুৱেশ্যনখিনিহে আমি দিছোঁ যিহেতু আমাৰ এইটো ইউটিউবত এটা পাব্লিক ভিডিঅ' হয় গতিকে গোটেইখিনি আনচাৰ ইয়াতে প্ৰভাইড কৰিব পৰা নাযাব ঠিক আছে যিমান কম সময়ত পাৰি সিমান কম সময়তে গোটেই চিলেবাছটোৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি তোমালোকক মই আগবঢ়ালোঁ এইখিনি তোমালোকে চাবা আৰু যিসকল ষ্টুডেণ্ট আমাৰ লেটছ এপ্ৰ'চৰ চেনেলটোৰ লগত জড়িত হৈ আছে যিসকলে এনৰোলমেণ্ট লৈছে বা আমাৰ কোৰ্চবিলাকত এনৰোল কৰিছে তেওঁলোকৰ ওচৰত ক্লাছবিলাকৰ ৰেকৰ্ডেড ভিডিঅ' আছে আৰু প্ৰতিটো চেপ্টাৰৰ PDF-ও আছে ঠিক আছে গতিকে সেইখিনি তোমালোকে চাবা আৰু যদি কোনোবা ষ্টুডেণ্টে এতিয়াও ইচ্ছা কৰা তেতিয়াহ'লে আমাৰ কোৰ্চটো এনৰোল কৰিব পাৰা ঠিক আছে একেবাৰে সেই সময় তোমালোকে এনৰোল কৰিব পাৰা কিবা যদি তোমালোকৰ ডাউট থাকে তাত আমাৰ ৰেকৰ্ডেড ভিডিঅ'খিনি আছে চাব পাৰিবা আৰু PDF-খিনি আছে কুৱেশ্যন আনচাৰ তাত আছে নোটছ আছে সেইখিনি তোমালোকে চাব পাৰিবা ঠিক আছে আৰু আমাৰ মান্থলি ছাবস্ক্ৰিপশ্যন প্লেন এটা আছে ক্লাছ 12ৰ অল ছাবজেক্ট এইটো মান্থলি ছাবস্ক্ৰিপশ্যন হয় ঠিক আছে 1999 ঠিক আছে 2000 টকালৈ এটকা কম এইকেইটা ছাবজেক্টৰ তোমালোকে এক্সেছটো পাবা আৰু CEE কাৰণে কম্পিটিটিভ এক্সামৰ কাৰণে আমাৰ ক্ৰেছ কোৰ্চ আহি আছে তোমালোকে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিবা ক্ৰেছ কোৰ্চ আমাৰ আহি আছে ক্ৰেছ কোৰ্চ তোমালোকে অতি সোনকালে পাবা আৰু ইয়াত তোমালোকে দেখিবলৈ পাইছা তোমালোকৰ চিনাকি ছাৰহঁতে আছে বাইদেউ আছে ঠিক আছে কিন্তু দুজন মানুহ আমি ইয়াতে কুৱেশ্যন মাৰ্ক দি থৈছোঁ চ' তোমালোকে সময়ত গম পাবা যে আমাৰ দুজন এক্সপাৰ্ট আমি ইনভাইট কৰিছোঁ এই CEE আমাৰ ক্ৰেছ কোৰ্চৰ কাৰণে ঠিক আছে আৰু বাকী আমাৰ আৰু এটা চেনেল আছে লেটছ ইগনাইট হয়তো তোমালোকে গম পাইছাই লেটছ এপ্ৰ'চৰ লগতে আমাৰ লেটছ ইগনাইটৰ এটা চেনেল নতুনকৈ খোলা হৈছে য'ত আমি ছায়েন্স টেকন'লজি বা
যিবিলাক আমাৰ মিস্ট্ৰি আছে এই মিস্ট্ৰিৰ লগত আমাৰ জড়িত যিবিলাক বস্তু সেইবিলাক আমি ইয়াতে এক্সপ্লেইন কৰিছোঁ যিমানখিনি পাৰোঁ ঠিক আছে চ' এইবিলাক তোমালোকে চাব পাৰা এই চেনেলটোতো আমাৰ ভিডিঅ'খিনি আছে ভিডিঅ'খিনি চাবা যথেষ্ট ইণ্টাৰেষ্টিং ভিডিঅ' ছাৰে আপলোড কৰিছে এইবিলাক চাবা তোমালোকে আৰু সৰ্বশেষত তোমালোকক মই এটা কথা কওঁ তোমালোকৰ সুবিধাৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিডিঅ'টো তোমালোকক আগবঢ়োৱা হৈছে ঠিক আছে গতিকে এই ভিডিঅ'টোত যিখিনি কুৱেশ্যন আছে তোমালোকে পাৰিলে ইয়াৰে এটা স্ক্ৰীনশ্বট লৈ ল'বা ঠিক আছে মই এতিয়া এটা স্ক্ৰীন এনেকৈ চেপ্টাৰ ৱাইজ মই উলিয়াই যাম তোমালোকে পাৰিলে এটা স্ক্ৰীনশ্বট লৈ ল'বা তেতিয়া কুৱেশ্যনখিনি চাবৰ কাৰণে তোমালোকৰ সুবিধা হ'ব তো চেপ্টাৰ 2 আমাৰ এইখিনি আছিলে এইখিনি হৈছে আমাৰ চেপ্টাৰ 3 চেপ্টাৰ 4 আছে চেপ্টাৰ 4 সম্ভৱ দুটা শ্লাইড আছে কুৱেশ্যন ইয়াত যথেষ্ট আছে এইটো চেপ্টাৰ 4 হয় ঠিক আছে এই কুৱেশ্যনখিনি তোমালোকে এটা স্ক্ৰীনশ্বট লৈ ল'বা চেপ্টাৰ 5 চেপ্টাৰ 6 অ'কে 7 হয় এইখিনি চেপ্টাৰ 7 এইখিনি 8 হয় 8 আৰু এটা শ্লাইড আছে এইটো সেকেণ্ড শ্লাইড আৰু এই শ্লাইডবিলাকৰ আমাৰ দুই এটা প্ৰিণ্টিং মিষ্টেকো আছে তোমালোকক মই ক'লোঁ ক'ৰবাত অফ টু ইফ হৈ আছে ক'ৰবাত HTML T2 প্ৰিণ্ট নহ'ল চেপ্টাৰ 9 হয় এইখিনি চাবা এইটো চেপ্টাৰ 10 হয় চেপ্টাৰ 11 চেপ্টাৰ 11 সেকেণ্ড শ্লাইড চেপ্টাৰ 12 চেপ্টাৰ 13 চেপ্টাৰ 13 সেকেণ্ড শ্লাইড চেপ্টাৰ 14 নেটৱৰ্কিং যিখিনি আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন চেপ্টাৰ 14 আমাৰ সেকেণ্ড শ্লাইড আৰু ফ্ৰিকুৱেণ্টলি ৰিপিটেড কুৱেশ্যন ফাৰ্ষ্ট শ্লাইড ইয়াত তোমালোকৰ 2020 চনৰ পাছৰখিনি কুৱেশ্যন আছে এইটো সেকেণ্ড শ্লাইড হয় চাবা এইটো আৰু বাকীখিনি কথা তোমালোকক কোৱা হ'ল আৰু আমাৰ যিটো মান্থলি ছাবস্ক্ৰিপশ্যন আছে এইটো গম পাইছে তোমালোকে ক'লোঁ মই আৰু CWৰ কাৰণে দুজন আমি এক্সপাৰ্ট ইনভাইট কৰিম সেইটো তোমালোকে সময়ত গম পাবা আমাৰ লগত জড়িত হৈ থাকিবা বাকী আমাৰ আৰু এটা চেনেল আছে লেটছ ইগনাইট এইখিনি তোমালোকে চাব পাৰিবা ইয়াত ইণ্টাৰেষ্টিং বহুত ভিডিঅ' আমাৰ আছে ঠিক আছে চ' এতিয়া তোমালোকৰ এক্সাম নিচেই কাষ চাপিল এক্সামৰ কাৰণে প্ৰস্তুতি ভালদৰে চলোৱা সকলোকে বেষ্ট উইচেছ দিছোঁ অ'কে আশীৰ্বাদ কৰিছোঁ সকলোকে যাতে ভালদৰে পৰীক্ষাটো পাৰ হৈ যায় ঠিক আছে গতিকে পঢ়া শুনাত মন দিবা তোমালোকে আমি আকৌ লগ পাম অতি সোনকালে ধন্যবাদ